নমস্কাৰ, লুচেণ্ট আইএছএল আপোনালোক সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোকৰ সকলোৰে পৰীক্ষা ভাল হৈছে। আজি আমি এইটো ভিডিঅ'ত যোৱা সোমবাৰে যিটো প্ৰিলিমছৰ পৰীক্ষা হৈ গ'ল APSC 2023 তাৰে কিছুমান আমি এনালাইচিছ কৰিম, লগতে আগন্তুক হ'বলগীয়া মেইনছ আৰু লগতে আমাৰ নেক্সট যিটো প্ৰিলিমছ হ'ব তাৰে কিছুমান আমি ষ্ট্ৰেটেজি শ্বেয়াৰ কৰিম। আমাৰ প্ৰিলিমছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ আছিলে, প্ৰিলিমছ বুষ্টাৰ চিৰিজ আছিলে, ইণ্টেনচিভ ক্লাছেছ আছিলে, লগতে আমাৰ সাধনা টেষ্ট চিৰিজ আছিলে। এই গোটেইখিনি মিলাই আমাৰ আউট অফ 100 কুৱেশ্যন টোটেল 74 কমন কুৱেশ্যন আছে। আউট অফ এই 74 মেক্সিমাম আমাৰ ক্লাছত কভাৰ হৈছিলেই, লগতে 57টা আমাৰ আহিছে সাধনা টেষ্ট চিৰিজৰ পৰা, আৰু তাৰে ভিতৰত 10টা পাৰ্চিয়েলি হয় আৰু বাকীখিনি আমাৰ টোটেলি 100% তাৰ পৰা কভাৰ হৈ যায়। ত' ইয়াৰ পৰা আমি বুজি পাওঁ যে ক্লাছেছ, কনচেপ্ট, বুকছ তাৰ লগতে টেষ্ট চিৰিজ দিয়াটো বহুতেই বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, পেপাৰ যদি কওঁ যে মডাৰেটলি টাফ কিহৰ কাৰণে কনফিউজিং বহুত আছিলে আৰু চিলি মিষ্টেকৰ চান্সেছ বহুত বেছি, যিহেতু নট কাৰেক্টখিনি কুৱেশ্যন বহুতখিনি আছিলে আৰু ওপৰত আছিলে নট কাৰেক্ট, তলত কাৰেক্ট, অকণমান কনফিউজন ডেফিনেটলি হয় সেই ষ্ট্ৰেছফুল সময়খিনিত। ত' আমি ক'ম যে পেপাৰখন মডাৰেটলি টাফেই আছিলে। আমি এতিয়া ইয়াৰে কিছুমান বস্তু আমি ডিছকাছ কৰিম। নাও ষ্টাৰ্টিঙত যদি আমি কওঁ যে ডিভিজন অফ দ্য কুৱেশ্যনছ, টোটেল কাৰেণ্ট এফেয়াৰ্ছ এগেইন লাইক লাষ্ট ইয়াৰ এৰাউণ্ড 41 কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন আছিলে। এইবাৰ 36 ডাইৰেক্টলি ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে বাকীখিনি পাৰ্টৰ এটলিষ্ট 6-7টা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ইনস্পায়াৰ্ড আছিলে। ঠিক আছে, ত' 36 কাৰেণ্ট এফেয়াৰ্ছ, 32 ফ্ৰম আছাম পাৰ্ট। ত' আছাম পাৰ্ট এইবাৰ দেখা গ'ল যে অসম হিষ্ট্ৰী, আছাম এনভাইৰনমেণ্ট, আছাম পলিটি, ইকনমি, জিঅ'গ্ৰাফী গোটেইখিনি সমানে ডিষ্ট্ৰিবিউট কৰা হৈছে। এৰাউণ্ড 10 ফ্ৰম আছাম জিঅ'গ্ৰাফী এনভাইৰনমেণ্ট, 4 ফ্ৰম পলিটি, 20 ফ্ৰম আছাম হিষ্ট্ৰী কালচাৰ। লগতে কাৰেণ্ট এফেয়াৰ্ছ ভালেখিনি কুৱেশ্যন ইকনমিক যিখিনি স্কিম আছিল তাৰ পৰা আমি কভাৰ কৰিছিলোঁ। দেন ইণ্ডিয়ান পলিটি 9 কুৱেশ্যন, হিষ্ট্ৰী অকণমান এক্সপেক্টেশ্যনকে কম কুৱেশ্যন, অনলি 4, জিঅ'গ্ৰাফী এনভাইৰনমেণ্ট 5, ইকনমি 4 এণ্ড চায়েন্স এণ্ড টেক 10 কুৱেশ্যনছ। ত' চায়েন্স এণ্ড টেকত এইবাৰ কুৱেশ্যনছ বহুতখিনি আহিছে। ত' মেইনলি চায়েন্স টেক, পলিটি, আছাম পাৰ্ট আৰু কাৰেণ্ট এফেয়াৰ্ছ, ত' ইয়াৰে ওপৰত কুৱেশ্যন বেছিকে আছিলে। নাও কামিং টু দ্য ষ্ট্ৰেটেজি ফৰ দ্য প্ৰিলিমছ, ফৰ নেক্সট প্ৰিলিমছ, ভালেখিনি কুৱেশ্যন লাষ্ট ইয়াৰ যিখন প্ৰিলিমছৰ পেপাৰ হৈ গৈছে 2022ৰ তাৰ পৰা ইনস্পায়াৰ্ড আছিলে। অলমষ্ট ৰিপিট কুৱেশ্যন, নীতি ফৰামৰ কুৱেশ্যনটো হওক, দেন UPSC PYQ কুৱেশ্যন তাৰ পৰা ইনস্পায়াৰ্ড বহুতখিনি আছিলে। আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বহুতখিনি কভাৰ হৈছে। ত' আমি হিন্দু কওঁ, দেন আছাম ট্ৰিবিউন কওঁ, কোনোবা এখন আমি ৰিলিজিয়াছলি ফ'ল' কৰিব লাগিব। টেষ্ট চিৰিজ ইজ মেণ্ডেটৰী। লাষ্টৰটো হ'ল চলভিং ডিপাৰ্টমেণ্টেল এক্সাম হেল্পছ ইন চলভিং দ্য পেপাৰ। মানে কি হ'ল, APSC লাষ্ট এক বছৰত এৰাউণ্ড 10-12 আৰ্বান টেকনিকেল হওক, ৰিচাৰ্চ এক্সটেণ্ট হওক, ভালেকেইটা এক্সাম পাতিছিলে। তাৰ পৰা বুকছৰ কুৱেশ্যনখিনি, দেন তাৰ বাহিৰে অথৰ এটচেট্ৰা ভালেখিনি কুৱেশ্যন তাৰ পৰা আহিছিলে, অলমষ্ট ৰিপিট হয়। ঠিক আছে, ত' নেক্সট টাইম যেতিয়া আমি প্ৰিলিমছ পৰীক্ষাৰ কাৰণে পঢ়িম বা তেতিয়া আমি কি কৰিব লাগিব, APSC যিখিনি ডিপাৰ্টমেণ্টেল এক্সাম সেইখিনিও আমি সমানে চল্ভ কৰিব লাগিব। মেইনছৰ কাৰণে আমি কি ক'ব পাৰোঁ যে মেইনছৰ লাষ্ট ইয়াৰ বুদ্ধিজিমৰ কুৱেশ্যনটো হওক, তাৰপিছত নেইবাৰহুড পলিচি কুৱেশ্যনটো হওক, এটচেট্ৰা, দিজ ৱেৰ ডাইৰেক্টলি ফ্ৰম আছাম ট্ৰিবিউন এডিটৰিয়েলছ বা নিউজ পেপাৰ এডিটৰিয়েল এজ ছাচ, একদম দিত্ত আহিছিলে। ত' কাৰেণ্ট এফেয়াৰ্ছ ডেফিনেটলি আমি পঢ়িব লাগিব মেইনছৰ কাৰণে। should be combined with the static syllabus. Again, thesis is very essential for time management. Then, yes, essay is a game changer. Essay 200+ marks আহিছে, 100 below আহিছে। তো essay আমি স্ক'ৰ কৰিব লাগিব। Then PYQ, yes, last year কিছুমান কুৱেশ্যন এগেইন তাৰ আগৰ বছৰ অলমষ্ট ৰিপিট আছিল। ঠিক আছে, তো PYQ মাষ্ট লাষ্ট 2 years। তো এইখিনি হ'ব মেইনছৰ কাৰণে। তো আমি সংক্ষেপকৈ আমি এইবাৰ প্ৰিলিমছৰ কুৱেশ্যনখিনি এবাৰ চাই লওঁ। নাও দিছ ইজ ছেট চি, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান পৰ্টেল। নাও ইট ৱাজ ডেফিনেটলি অন দ্য নিউজ। আমি বাজেটৰ সময়ত পঢ়িছোঁ, ৰাইট? আমাৰ সাধনা টেক্সিটো আমাৰ আছে, বাট হোৱাট উই হেভ চিন ইজ যে বহুত মাইনিউট ডিটেইলছ ইয়াতে সুধিছে, ৰাইট? যেনেকে এপ্লিকেণ্ট মাষ্ট নট বি older than 28 years of age আৰু বেংক একাউণ্ট বিফৰ 31st December 2023। তো ইয়েছ, এ বিট ডিফিকাল্ট বিকজ ডেট মনত ৰখা, এজ মনত ৰখা অকণমান ট্ৰাবলছাম হয়। এইটো এনচাৰ হয়, কাৰেক্ট এনচাৰ চি।
Now only one, that is 28, এইটতকে বেছি হ'ব লাগিব, ঠিক আছে, সেইটো উল্টাই দিছে ইয়াতে, সেইটো অপশ্যন, it was covered in also covered in the budget class. Next one is Bad Bank. Bad Bank was in the news since I think 5-10 years. So Bad Bank current affairs inspired হয়, বাজেট বা সার্ভে আছে, সার্ভে ভালেখিনি কভাৰ হয় ইয়াতে। ইটস এ ইজি কুৱেশ্যন একচুৱেলি, ইয়াৰ এনচাৰ ডি হ'ব, অনলি 4। নেক্সট ইজ ইণ্টাৰিম বাজেট। চি য়েছ, ইণ্টাৰিম বাজেট এইবছৰ আহিছে, তো কুৱেশ্যনছ এক্সপেক্টেড আছিলে, বাট আছাম বাজেটৰ লগতে ইণ্টাৰিম বাজেট ইম্পৰ্টেণ্ট হয়। তো ইয়াতো ইট ইজ নট এজ আ টাফ কুৱেশ্যন, অপশ্যন চি ইজ কাৰেক্ট। তো ইয়াতে সুধিছিলে হোৱাট ইজ দ্য ৰং ষ্টেটমেণ্ট। চি ইয়াত ৰংটো একচুৱেলি হাইলাইট কৰি দিয়ে ইউপিএছচিত, এপিএছচিত হাইলাইট নকৰে, ঠিক আছে। চ' বহুতে হয়তো কাৰেক্ট কেইটা মাৰিছে, চ' ইয়াত ভুলৰ চান্স বহুত থাকে। এনচাৰ ইজ ডি 3 অনলি। নেক্সট ওৱান আইএনএ চিম্পল চিপ, আমাৰ চায়েন্স টেকত ব্যৱহাৰ কৰা হৈছিলে এই গোটেইখিনি পাৰ্ট। ইয়াতে এটা বস্তু আমি এলিমিনেট কৰিব পাৰো, যে লাষ্টটো যে দ্য চিপ ব'জ 100% ইণ্ডিজিনাছ কণ্টেণ্ট, ত' 4 কেন বি এলিমিনেটেড, ঠিক আছে। নাও হিয়াৰ এনচাৰ ইজ ডি এগেইন, ইয়াতে নট কাৰেক্ট সুধিছিলে, ঠিক আছে। ইয়াতো ভুল হোৱা চান্সেছ বহুত বেছি, যিহেতু নট কাৰেক্টটো হাইলাইটেড নহয়। নেক্সট ওৱান ইজ হাৰ্ম প'লাৰ টু মিউজিয়াম, এইটো ডিচেম্বৰত আছিলে কাৰেণ্ট এফেয়াৰ্ছত, হিন্দু এক্সপ্ৰেছ এটচেট্ৰা। টোটেলি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনে হয়, ইটছ এ টাফ কুৱেশ্যন, ইমান ফেকচুৱেল ডাটা মনত ৰখা সম্ভৱ নহয়। এনচাৰ ইজ ডি, ইয়াৰে থাৰ্ডটো কাৰেক্ট নহয়। নেক্সট ওৱান ইজ এইটো অয়োধ্যা টেম্পল বা ৰাম টেম্পল ৰিচেণ্টলি ইনগ্ৰেট কৰিছিলে জানুৱাৰী মাহত, বাট ভাৰ্ডিক ৱাজ ইন দ্য ইয়াৰ আই থিংক 2019, ইট ৱাজ কভাৰ্ড ইন দ্য কাৰেণ্ট এফেয়াৰ্ছ। ইয়াৰে এনচাৰটো এ হয়, বাট ইমান আগৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়াটো অকণমান ট্ৰাভেলছাম হয়, এবিট ডিফিকাল্ট। নেক্সট ওৱান নাম্বাৰ 7, বৰদেৱা বিলমুখ বা পভা ৰাণী পানীদিহিং আৰু গিবন। তো ইয়াতে এটা বস্তু কনফিউজন কি হৈ গ'ল, যে আছাম ইকনমিক চাৰ্ভে দিয়া আছে বৰদেৱা বিলমুখটো লখিমপুৰ ধেমাজি, so that creates a confusion. Answer is C here. Similar question was done in the Southern District Art Geography class, but maybe there is little ambiguity. So আমি চাওঁ next আমাৰ final answer কি দিয়ে etc. So it was covered in the class also. Now it's a very easy question, covered in booster series, then sadhana current affairs class সবতে কৰা হৈছিলে। So here correct answer is C, 1, 2 and 4। ইয়াতে এটা এলিমিনেট হয়, সুব্ৰমণিয়ামটো এলিমিনেট হৈ যায়। মডাৰেটলি টাফ হয়, বাট য়েছ বাকীখিনি যদি গম পোৱা যায় কৰিব পৰা যায় তথাপি। এগেইন ইয়াৰ ইজ এ লিটল এম্বিগুইটি এবাউট দিছ কুৱেশ্যন, যে মালনী থান অৰুণাচল প্ৰদেশত পৰে, বা গভৰ্ণমেণ্টৰ ৱেবছাইট মতে অৰুণাচল প্ৰদেশ পৰে। ত' এজ পাৰ সেইটো হিচাপত ইয়াতে অকণমান ডাউটফুল, কাৰেক্ট এনচাৰ বি দিয়া আছে 1 and 3, মহামায়াৰ ধুবুৰী হয়। মালনী থানটো য়েছ বৰ্ডাৰ পৰে, সেইটো হিচাপ মিলি যায়, কভাৰ্ড ইন সাধনা টেষ্ট চিৰিজ। নেক্সট ইট ইজ ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন, টোটেলি কভাৰ্ড। এটা বস্তু জানিলে হয় যে উমা চেত্ৰী, সেইটো গম পালে হৈ যায়। চি শুড বি 3, তো এটাই আছে, এনচাৰ ইজ এ, কভাৰ্ড ইন কাৰেণ্ট এফেয়াৰ্ছ। নাও এছিয়ান গেমছৰ ইডাৰ টিমছ নহ'লে মেটচত কিবা এটা এক্সপেক্ট কৰা গৈছিলে, যিহেতু ৰিচেণ্টলি হৈ গৈছে, লাষ্ট ইয়াৰ ফিফা আহিছিলে ৰাইট। তো চিমিলাৰ হেয়াত আছিলে, এইটো আমাৰ টেষ্ট ডাইৰেক্টলি আছিলে, লগতে কাৰেণ্ট এফেয়াৰ্ছতো আছিলে। এনচাৰ ইজ বি, তো টেষ্ট এইটো সমানে কভাৰ কৰা হৈছিলে। নেক্সট ওৱান ইজ ভেৰি ইজি, অপাৰেশ্যন অজয়, কভাৰ্ড ইন সাধনা টেষ্ট চিৰিজ, কাৰেণ্ট এফেয়াৰ্ছ, ফিলিংছ বুষ্টাৰ চবতে কভাৰ কৰা হৈছে। এইটো ইজি কুৱেশ্যন হয়, ডাইৰেক্টলি নিউজত আছে, অপাৰেশ্যন নাযায়। নেক্সট ওৱান ইজ এবিট টাফ, কোনটো ক'ত অকণ অসুবিধা হয় গম পাবলৈ, বাট পথৰু ঘাট চবে এইটো অন্তত জানেই, তো বাকীখিনি মিলালে অন্তত আমাৰ সাধনাৰ পৰা এইটো আহি গৈছিলে চিমিলাৰ কুৱেশ্যন, পথৰু ঘাট আৰু লগতে খগুৱা দৌল। কাৰেক্ট এনচাৰ ইজ বি, এইটো 2 হয়, সেইখিনি গম পালে এনচাৰটো ওলাই যায়। ব্লক চেইন বহুত দিনৰ পৰা নিউজত আছে, তো ইট ৱাজ এক্সপেক্টেড, তো PYQ পৰা অকণমান ইনস্পায়াৰ্ড হয়। এনচাৰ ইজ বি, 1 and 2 অনলি, সাধনাত পাৰ্চিয়েলি কভাৰ কৰা হৈছিলে এইটো কুৱেশ্যন। নেক্সট ইজ ভেৰি ইজি, চুকাফা, এনচাৰ ইজ এ, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, কভাৰ্ড ইন কাৰেণ্ট এফেয়াৰ্ছ ক্লাছেছ, লগতে ফিলিংছ বুষ্টাৰ চিৰিজ। অৰ্জুনা এৱাৰ্ড আমাৰ সাধনাত কভাৰ কৰা হৈছিল, লগতে কাৰেণ্ট এফেয়াৰ্ছত কভাৰ কৰা হৈছিলে। ইজি কুৱেশ্যন হয়, এনচাৰ ইজ
see here অম্লান বৰগোহাঁই নহয় বাকি এটা হেতু এলিমিনেট হৈ যায় now this scheme MMUA মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান it was covered multiple times in Hadna test series তাৰ পিছত বাজেটৰ ক্লাছ কাৰেণ্ট এফেয়াৰ্স এটসেট্ৰা আৰু it was one of the flagship scheme right so expected line asle it's a easy question so answer is D here ইয়াৰে condition দিয়া আছে so it was covered in the classes also লাচিত বৰফুকন মেডেল আমাৰ সময় সময় নিজত আহিয়ে থাকে কাৰেণ্ট এফেয়াৰ্সৰ পৰা ইনস্পায়াৰ্ড হয় very easy number B NDA হয় now see this question number 19 দুটা বস্তু হয় এটা হল it was inspired from previous year question এটা part second part to হল recently যিখিনি ডিপাৰ্টমেন্টাল এক্সাম হৈ গৈছে তাতো সিমিলাৰ কোৱেশ্চন এটা সুধিছিলে we covered it in the Hadna test series similar line বাবু খন্ত দাস ক্লডৰ কলিখা দেৱকান্ত বৰুৱা আৰু মহেন্দ্ৰ চৌধুৰী আৰু দেৱেশ্বৰ শৰ্মাটো আমাৰ এক্সপ্লেনেশ্যন দিয়া আছিলে ঠিক আছে ইয়াৰ এনসাৰ ইজ সি এ বিট টাফ যদি কৰা নাই বা যদি কৰিছে Hadna test series বা ডিপাৰ্টমেন্টাল এক্সাম ইট বিকামস ইজি ভেৰি ইজি তো গোটেইখিনি বস্তু আমাৰ দিয়াই আছিলে নেক্সট ওয়ান ল্যাঙ্গুয়েজ চেঞ্জেস টেক্সচুয়াল ডাটা হয় মনত ৰাখা ইমান সহজ নহয় covered in our Assam Centric classes your answer is B now শংকৰদেৱ মাধৱদেৱ এক্সপেক্টেড এইকাৰণে আছিলে কাৰণ লাষ্ট ইয়াৰ ডাইৰেক্ট কোৱেশ্চন একো নাছিলে ৰাইট তো এইবাৰ দুজন মহাপুৰুষৰ ওপৰত কোৱেশ্চন আহিলে তো কোৱেশ্চন নম্বৰ 21 কাৰেক্ট এনসাৰ ইজ সি এগেইন ইয়াত ইনকাৰেক্ট সুধিছে are not works of Madhavdev so covered in Hadna test series and also in the Assam Centric classes also in the prelims booster video তাৰ বাহিৰে জিওগ্ৰাফি ক্লাছ বা জিওগ্ৰাফি আসাম জিওগ্ৰাফি পাৰ্টৰ হয় মেপৰ ওপৰত বেছ কৰি হয় আমি কিতাপৰ জানো আমাৰ আগৰ চিফ মিনিষ্টাৰ সমষ্টি আছিলে যোৰহাট বুলি জানো এইটো লগতে আমি নাজিৰা জানো নাজিৰা নিজৰ আছে কি হয় কাৰণে চৰাইদেউ তাৰ সাৰ্কেল হয় নাজিৰা আমি তাক ডিসকাস কৰিছিলো অৰ্থেবাৰী বৰপেটা হয় অলমোস্ট সকলো জানে সো থাকিল দৌলাহাল নলবাৰী হৈ যাব এনসাৰ ইজ ডি হিয়াৰ covered in Hadna test series now agroclimatic zone of Assam লাষ্ট ইয়াৰ মেইনছত ইয়াৰ পৰা ইনস্পায়াৰ্ড কুৱেশ্যন আছিলে তাৰ আগৰ বছৰো আছিলে যে এটা আছিলে আনটেপ পটেনচিয়েলৰ কথা আহিছিলে প্ৰবেবলি অসমৰ এগ্ৰিকালচাৰ তো তাতো এগ্ৰ'ক্লাইমেটিকৰ পাৰ্টখিনি সোমাই যায় মেইনছত তাৰ আগৰ বছৰ কুৱেশ্যন আছিলে যে অৰ্গেনিক এগ্ৰিকালচাৰৰ ওপৰত সামথিং কুৱেশ্যন এটা আছিলে মেইনছত চ' প্ৰিভিয়াছ ইয়াৰ মেইনছৰ পৰা কিছুমান কুৱেশ্যন কমন আহি যায় ঠিক আছে ইট ইজ চিমিলাৰ কুৱেশ্যন ইট ইজ কভাৰ্ড ইন জিওগ্ৰাফি ক্লাছ আসাম জিওগ্ৰাফি আৰু লগত Hadna test series answer is D so yet again wrong which are not correct just covered in the geography class also women reservation bill বহুত নিজৰ আছিলে ফ্লেক্সিভ হয় গভৰ্ণমেন্টৰ তো covered in Hadna test series ইয়াৰে এটাই ভুল হয় that is a 25 years সেইটো এলিমিনেট কৰিলে চাগে আনসাৰ ওলাই যায় yes সেইটো এলিমিনেট কৰিলে আনসাৰ is A correct answer is A very easy next one is now this is from the scheme এটা স্কিম খিনি ৰিসেন্ট নহয় বহুত আগৰ পৰাও আছে but the thing is that পোষণ অভিযান then তাৰ লগত যিখিনি বেলেগ বেলেগ আছে যে মিড ডে মিলৰ PM পোষণ এটসেট্ৰা নিজত আছে তো এটলিষ্ট যদি পোষণটো গম পায় বাকিখিনি এনসাৰ ওলাই যায় তো এনসাৰ ইজ A হিয়াৰ তো D to 1 হয় সেইখিনি গম পালে বাকিখিনি এনসাৰ ওলাই যায় ঠিক আছে now this is still question number 25 now next part to আপোনালোকক ডিসকাস কৰিব অমিত ছাৰে question number 26 যোনটো এক্সামত আহিছে তাৰ আহা এটা বিশেষ কাৰণ আছে বিকজ ইউনিয়ন বাজেট 2024ত প্ৰধানমন্ত্ৰী জনমান যোজনা বুলি এটা স্কিম লঞ্চ কৰাইছে which is for PVTG particularly vulnerable tribal groups তো সেইকাৰণে আমি গম পাব লাগে যে নৰ্থ ইষ্টত PVTG groups আছে নে নাই তো এই কুৱেশ্যনটো সেই কনচেপ্টৰ ওপৰত বেছ যদি আপোনালোকে গম পায় যে মাৰাম নাগাজ মণিপুৰৰ হয় আৰু ৰিয়াং ত্ৰিপুৰা এই ৰিয়াং ত্ৰিপুৰাৰ কনচেপ্টটো লাষ্ট ইয়েৰো আহিছিলে তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যদি আপোনালোকে এনালাইজ কৰিব অবভিয়াছলি কি হয় আপোনালোকক নেক্সট বছৰৰ কাৰণে কিবা এটা অপশ্যনত হেল্প কৰে তো ইফ ইউ নো টু অপশ্যনছ দেট ইজ মাৰাম নাগাজ এণ্ড ৰিয়াং ফ্ৰম ত্ৰিপুৰা ইউ কেন এৰাইভ এট দ্য কাৰেক্ট আনচাৰ ঠিক আছে আৰু এইখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ লগতে সাধাৰণ টেষ্ট চিৰিজতো এই কুৱেশ্যনটো এক্সেক্টলি দিয়া হৈছে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে এই কুৱেশ্যনটো অলপ টান হ'ব পাৰে বিকজ একজেক্ট ফিগাৰটো গম পাবৰ কাৰণে আমাৰ অসুবিধা হয় ফেক্টছ এণ্ড ফিগাৰ্ছ আমি ইমান মুখস্থ কৰিব নোৱাৰোঁ বাট ষ্টিল ৰিচেণ্টলি এটা গভৰ্ণমেণ্টৰ ৰিপ্লাইত এছেম্বলিত অসম এছেম্বলিত মিনিষ্টাৰে
ৰিপ্লাই দিছিলে যে অসমত হাউ মেনি শিডিউল ট্ৰাইবছ, হাউ মেনি শিডিউল ট্ৰাইব প্লেইনছ, হাউ মেনি শিডিউল কাষ্ট are there. তো সেই ৰিপ্লাইটোৰ ওপৰত বেছ কৰি মেলি এই কুৱেশ্যনটো আপোনাৰ বেছ কৰা হৈছে। এই কুৱেশ্যনটো আপোনাৰ ইণ্টাৰভিউটো বহুত মানুহক সুধিছিলে যে অসমত কিমান শিডিউল ট্ৰাইবছ প্লেইনছ আছে, কিমান শিডিউল ট্ৰাইব হিলছ আছে। দিছ কুৱেশ্যন was also asked in the interview. তো এই কুৱেশ্যনটো অলপ টান হয়, but still you can cover this question from the current affairs. এই কুৱেশ্যনটো ইকনমিক্সৰ পৰা আহিছে, য'ত আপোনাক বাৰ্থ ৰেট, ক্ৰুড বাৰ্থ ৰেট সুধিছে, বাৰ্থ ডেফিচিট সুধিছে। যদি আপোনালোকে জাষ্ট চিম্পলি বাৰ্থ ডেফিচিটটো ইয়াৰ লগত মিলাই, ডেফিচিট মানে কি হ'ব যে ক'ৰবাত পজিটিভ বা নেগেটিভৰ লগত মাইনাছ কৰি কিবা যদি আমাৰ ভেলিউ আহে, দেট ইজ কল্ড ডেফিচিট। যদি আপুনি D24 লগত মিলাই, তো এটা অপশ্যন আছে D4। তো বাই ইউজিং চিম্পল জেনেৰেল নলেজ আপোনালোকে এই কুৱেশ্যনটো চল্ভ কৰিব পাৰে। আৰু লগতে দিছ কুৱেশ্যন was also covered in the সাধনা টেষ্ট সিৰিজ। This question directly came from the current affairs. Our current affairs ekhini cover kora hoise prelims booster as well as from the current affairs class. So this was very easy question to do on. So ekhane bikheke bujhabologia nai. So this is a very easy question from the current affairs class. এই কুৱেশ্যনটোৰ ওপৰত আপোনালোকে যদি লাষ্ট ইয়াৰ পেপাৰ এনালাইজ কৰিছে, তো তাত টেম্পলছ কিছুমান সুধিছিলে লাষ্ট ইয়াৰো। তো সেই টেম্পলছৰ ওপৰত আমাৰ কিছুমান কুৱেশ্যন এক্সপেক্টেড আছিলে। যদি আপুনি লাষ্ট ইয়াৰ কুৱেশ্যনছ এনালাইজ কৰে, আপুনি গম পাব যে বেছিভাগ Durga temples which is associated with Ma Durga are in the Dima Hasao region. So from the given options, Mahur river is on the banks of the Maibong. So আমি Dima Hasao লগত Maibong to connect কৰিব পাৰোঁ। So by using that logic also you can arrive at the correct answer. So সেই কাৰণে আমি কি কৰিব লাগে, লাষ্ট ইয়াৰৰ যোনখিনি কুৱেশ্যন পেপাৰ আছে তাৰ পৰা আমি কি কৰিব লাগে, নেক্সট ইয়াৰত কেনেকৈ সেই কনচেপ্টটো ইউজ কৰিম, that we should work upon. So যদি আপোনালোকে লাষ্ট ইয়াৰ মন্দিৰৰ কুৱেশ্যন চালে হয়, then this question could be solved by using logic, যদি আপোনালোকে ডাইৰেক্টলি যদি পঢ়াও নাই। আৰু এইখিনি কুৱেশ্যন আমাৰ অলপ সাধাৰণ টেষ্ট সিৰিজতো কভাৰ কৰা হৈছিলে। তো ইয়াত আপোনালোকে চাব পাৰে থাৰ্ড অপশ্যন, the Ranatindi temple is not located in the bank of the Mahur river. So this was directly covered in the Sadhana test series. That fully covered. Sardar Vallabhbhai Patel, this is a very simple question. কিন্তু কুৱেশ্যনটো চিম্পল হোৱাৰ লগতে কি হৈ যায়, অলপ ট্ৰিকি হৈ যায়, বিকজ এই ষ্টেটমেণ্টটো ইনকাৰেক্টহে সুধিছে। এই বছৰ কুৱেশ্যন চিম্পল আছিলে, বাট হোৱাট হেপেন, ইনকাৰেক্ট ষ্টেটমেণ্টছটো আমি পঢ়োঁতে ভুলকে দেখা পালো। ফৰ ডেট ৰিজন ইজি কুৱেশ্যনছো আমাৰ কি হ'ল, ভুল হৈ গ'ল। এণ্ড দিছ কুৱেশ্যন was also covered in the class which can be seen from here. This was a very easy question, য'ত আমি আহোম ৰজাৰ নাম, the real name of the Ahom kings আমি পঢ়িব লাগে। So from that we can easily derive যে আপোনালোকৰ Sutamala, he was Joyradjinga, and then Supangmung, he was Sokorajinga. So these two we know, and from that we can easily arrive at the correct answer. আৰু এইখিনি কথা আমি ক্লাছতো কভাৰ কৰিছো, সাধনাৰ টেষ্টতো কৰিছো, আৰু প্ৰিলিমছ ৰিভিজন ক্লাছতো কভাৰ কৰিছো, because this is very common question to know the names of the Ahom kings. আমাৰ টেষ্ট সাধনাৰ টেষ্ট সিৰিজতো partially এই কুৱেশ্যনটো গৈছিলে। This question was a little difficult. এই কুৱেশ্যনটোৰ বিষয়ে বহুত মানুহে নাজানিব পাৰে, নপঢ়িব পাৰে, বিকজ ইমান ডিটেইলছত আমি এই কুৱেশ্যনটো কোনো চল্ভ কৰা নাই। তো এই কুৱেশ্যনটো আপোনালোকে পৰীক্ষাত এৰিব পাৰে, বিকজ এক্সাম ইজ নট মেণ্ট টু চল্ভ এভৰি কুৱেশ্যন। আপোনালোকে অলপ স্মাৰ্ট ডিচিশ্যন ল'ব লাগিব যে কোনটো কুৱেশ্যন এৰিব লাগে আৰু কোনটো কুৱেশ্যন কৰিব লাগে। বাট ষ্টিল ইফ ইউ ৱান্ট টু নো দ্য কাৰেক্ট আনচাৰ, ইয়াত বি দিয়া আছে আৰু আপোনালোকে ডিটেইলছখিনি ইয়াৰ পৰা চাই ল'ব পাৰে। Again, this question, last year আপোনালোকৰ match the following books and authors আহিছিলে, তো এই বছৰো অহাৰ চান্সেছ আছিলে। তো পপুলাৰ নেমে দিছে আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণবিৰাম বৰুৱা, এটলিষ্ট উই know these three persons. তো তাৰ পৰা আমি কাৰেক্ট আনচাৰ ওলাব পাৰোঁ, আৰু লগতে আমাৰ সাধনা টেষ্ট সিৰিজত ডাইৰেক্টলি এই কুৱেশ্যনটো গৈছিলে। So you can easily have the correct answer, which is the correct answer C. এতিয়া চাওক, এই কুৱেশ্যনটো ইণ্টাৰেষ্টিং হয়, কিয়? বিকজ লাষ্ট ইয়াৰ ইণ্ডিয়ান এছ'চিয়েশ্যন পেপাৰত আহিছিলে। এতিয়া চাওক কিয় ইণ্টাৰেষ্টিং, বিকজ ইণ্ডিয়ান এছ'চিয়েশ্যন ৱাজ ফাউণ্ডেড বাই সুৰেন্দ্ৰনাথ বেনাৰ্জী এণ্ড আনন্দ মোহন বোস। তো লাষ্ট ইয়াৰ আপোনাক কি কৰিলে, ইণ্ডিয়ান এছ'চিয়েশ্যনৰ আধাখিনি সুধিছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জী, যে নেক্সট ইয়াৰ কি সুধিছে, আনন্দ মোহন বোস। তো ইফ ইউ নো B1, অকল B1ত এটাই অপশ্যন আছে, দেট ইজ অপশ্যন বি। তো আপোনালোকে যদি অকল PYQ খন ভালকে চালে হয়, দিছ কুৱেশ্যন কুড বি ইজিলি চল্ভ। আৰু লগতে জোহাৰ সাৰ্বজনিক সভা, অসম এছ'চিয়েশ্যন আমি পঢ়োঁ,
কিন্তু মেবি ইণ্ডিয়ান লিগ আমি নপঢ়ো বাট সেইটো গম নোপোৱাকেও এই কুৱেশ্যনটো সলভ কৰিব পাৰি এণ্ড দিছ টাইপ অফ কুৱেশ্যনছ ৱেৰ গিভেন ইন আৱাৰ সাধনা টেষ্ট সিৰিজ সেইকাৰণে টেষ্ট সিৰিজ দিয়াটো বহুত ইম্পৰ্টেণ্ট হৈ যায় আৰু আপোনালোকে ইয়াৰ পৰা চাব পাৰে যে সাধনা টেষ্ট সিৰিজত আমি এনেধৰণৰ কুৱেশ্যন বাৰে বাৰে দি আহিছো দিছ কুৱেশ্যন আকৌ মই ক'ম যে এ লিটল বিট ডিফিকাল্ট এই কুৱেশ্যনটো আপোনালোকে এটেম্প্ট নকৰিলেও হয় বিকজ দিছ কুৱেশ্যনছ ইজ এ ভেৰি লিটল ট্ৰিকি বিকজ আমি গোটেইখিনি চেণ্টেঞ্চ গম নাপাব পাৰোঁ এলিমিনেট কৰোঁতে ভুল হ'ব পাৰে তো সেইকাৰণে কিছুমান কুৱেশ্যনছ আমি নপঢ়িলেও হৈ যায় বা নকৰিলেও হৈ যায় তো দিছ কুৱেশ্যনছ বিলং টু ডেট কেটেগৰী যে আপোনালোকে এটেম্প্ট নকৰিলেও এই কুৱেশ্যনটো চলি যাব বাট ষ্টিল যদি আপোনালোকে চাব বিচাৰে দ্য এক্সপ্লেনেশ্যন ইজ গিভেন হিয়াৰ এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ চি এই কুৱেশ্যনটো দিছ কুৱেশ্যন ৱাজ কভাৰ্ড in the SEBA books, not directly covered in the classes. So এই কুৱেশ্যনটো অলপ ট্ৰিকি হৈ যাব পাৰে বিকজ আমি গোটেইখিনি ছেশ্যনৰ কোন প্ৰেচিডেণ্ট আছিলে সেই আমি নপঢ়িব পাৰোঁ বাট আপোনালোকে এই কুৱেশ্যনটো কৰিব পাৰে ইফ ইউ ন' all the sessions but still you can skip this question if you are unsure about it. The Pradhan Mantri Matsya Sampada Yojana. This question was on the basis of flagship scheme of Government of India. Government of India fisheries sector develop korbo karone eta flagship scheme launch korise which is known as the Pradhan Mantri Matsya Sampada Yojana. So this was one of the flagship schemes of Government of India. So as per APSC answer ki answer D diya ase but there might be some correction in this answer which we don't know, so we can look at the revised answer keys from the APSC, then we will know the correct answer. But from these options we can easily find out the correct answer. Next, Jal Jeevan Mission. আকৌ Jal Jeevan Mission কি হয় ফ্লেগশ্বিপ স্কিম হয় তো আমি কি দেখি আছো যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ অসমৰ ফ্লেগশ্বিপ স্কিমছৰ ওপৰত কুৱেশ্যন বাৰে বাৰে আহি আছে তো দিছ ইজ অলছ ওৱান অফ দ্য ফ্লেগশ্বিপ স্কিমছ বাট ইয়াত কি আছে এটা থাৰ্ড ষ্টেটমেণ্ট অলপ বহুত ট্ৰিকি হয় বিকজ উই মে নট ন' উত্তৰ প্ৰদেশত কাৰ লগত কাৰ কলাবৰেশ্যন হৈ আছে তো সেইকাৰণে এই অপশ্যনটো অলপ ডিফিকাল্ট হয় যাৰ কাৰণে এই কুৱেশ্যনটো অলপ ডিফিকাল্ট হয় যদিও এটা ফ্লেগশ্বিপ স্কিমৰ ওপৰত কুৱেশ্যনটো সোধা গৈছে. So you can easily arrive at the correct answer by looking at the information given here. MB Ganga Vilas. This was again a remarkable achievement for Assam. যে অসমৰ কাৰণে MB Ganga Vilas এটা remarkable achievement আছিলে. যোৱা বছৰ এটা question expect কৰা হৈছিলে, যোৱা বছৰ অহা নাছিলে, তো এই বছৰ সেই questionটোৰ ওপৰত সেই টপিকটোৰ ওপৰত এটা question আহিছে. আমি ইয়াৰ পৰা easily end কৰিব পাৰোঁ because the MB Ganga Vilas ended in Dibrugarh. তো ইয়াত শদিয়া বুলি দিয়া আছে. তো সেইকাৰণে এই অপশ্যনটো অপশ্যন 1টো আমি এলিমিনেট কৰিব পাৰোঁ আৰু লগতে ইয়াত সাৱধান হ'ব লাগিব বিকজ ইনকাৰেক্ট ষ্টেটমেণ্টটোহে আমাক সুধিছে তো ডেট ইজ ওৱান পাৰ্ট ট্ৰিকি য'ত আপোনালোকে কাৰেক্ট অপশ্যন নহয় ইনকাৰেক্ট অপশ্যনটোৱে আপোনাক সুধিছে. শংকৰদেৱ মাধৱদেৱৰ ওপৰত কুৱেশ্যনছ লাষ্ট ইয়েৰো আহিছিলে এই বছৰো আহিছে এণ্ড দিছ ৱাজ ভেৰি চিম্পল কুৱেশ্যন এণ্ড দিছ ৱাজ কভাৰ্ড ইন দ্য ক্লাছ এজ ৱেল এজ ইন দ্য সাধনা টেষ্ট সিৰিজ. তো ফ্ৰম দিছ অপশ্যন শংকৰদেৱে কম্প'জ নকৰা কোনখিনি নাট সুধিছে তো ফ্ৰম দিছ উই কেন ইজিলি ফাইণ্ড আউট ডেট অৰ্জুন ভঞ্জন ৱাজ কম্প'জ বাই মাধৱদেৱ তো সেইকাৰণে আমি আনচাৰটো ফ'ৰ অনলি ডি বুলি ৰাইট কৰিব পাৰোঁ. এতিয়া চাওক এই কুৱেশ্যনটো আপোনালোকক নলেজ টেষ্ট কৰিবৰ কাৰণে দিয়া নাই. দিছ কুৱেশ্যন হয় যে আপোনালোকে ৰিপাব্লিক ডে পেৰেড চাই নে নাচায় যদি কোনোবাই ৰিপাব্লিক ডে পেৰেড চাইছে চবে গম পাব যে অৰুণাচলৰ এটা ভাল এটা তাত টেবলুকছ প্ৰেজেণ্ট কৰা হৈছিলে আৰু এটা অৰুণাচলৰ ট্ৰেডিশ্যনেল ছঙো প্ৰেজেণ্ট কৰা হৈছিলে আৰু লগতে চিংফু মানুহৰ কণ্ট্ৰিবিউশ্যনছ দেখুওৱা হৈছিলে. So this question is not about knowledge. This question is about just watching the Republic Day parade. So next year যদি আপোনালোকে পাৰে বহি ৰিপাব্লিক ডে পেৰেডটো চাই ল'ব তেতিয়া ইজিলি এই কুৱেশ্যনৰ আনচাৰটো আপোনালোকে এৰাইভ কৰিব পাৰিব. এণ্ড ইয়াত আপোনালোকে মন কৰিবলগীয়া কথা কি ইয়াত আপোনাক ইনকাৰেক্ট ষ্টেটমেণ্টে সুধিছে সেইটোৱে এইবছৰ বেছিভাগ ল'ৰা ছোৱালীৰ ভুল হৈছে বিকজ ওপৰৰ ফালে নট কাৰেক্ট লিখা আছে আৰু তলৰ ফালে select the correct answer of the incorrect statements from below বুলিহে সুধিছে তো সেইকাৰণে বহুত ল'ৰা ছোৱালী মেবি এই কুৱেশ্যনটো ভুল হৈ গৈছে জানিও. এৱাৰ্ডছৰ ওপৰত যোনখিনি কুৱেশ্যনছ অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ এৱাৰ্ডছৰ ওপৰত কুৱেশ্যনছ আহে লাষ্ট ইয়েৰো আহিছিলে খালি এইবাৰ অলপ ডিটেইলছত আহিছিলে. So this topic was not directly covered in the class but current affairs questions sectionত আমি এইখিনি কভাৰ কৰিছিলোঁ. This question was directly covered in the science and tech class. আপোনালোকে যদি চাব পাৰে ইয়াত স্লাইডত আমি শ্বেয়াৰ কৰিছোঁ where the information regarding this has been taught in the class. তো আপোনালোকে এই ইনফৰমেশ্যনৰ ভিত্তিত এই কুৱেশ্যনটো সলভ কৰিব পাৰে. And this is one of the major collaborations between India and US.
আমি যে কৈ আছো ইণ্ডিয়া US 21st century ভাল পাৰ্টনাৰশ্বিপ গঠন কৰি আছে, তো সেই পাৰ্টনাৰশ্বিপৰ এটা নিচাৰ এটা গুড এক্সাম্পল হয়। আপোনালোকে মেইনছৰ আনচাৰ লিখোতে এই এক্সাম্পল আপোনালোকে কোট কৰিব পাৰিব। Aditya L1, this is a very landmark achievement for India. ইয়াত খালি প্ৰব্লেম কি হ'ল যে অপশ্যন 4 যদি আপোনাৰ Lagrange points পঢ়িছে আৰু কনচেপচুৱেল ক্লেৰিটি নাই, যদি অপশ্যন 4ত খেলি মেলি এটা আহিব পাৰে। তো those who have conceptual clarity, এতিয়া আপোনালোকে ইজিলি এই কুৱেশ্যনটো সলভ কৰিব পাৰিব, that is 1 2 3 and 4. Point 1, point 2, point 3 সবেই জানে, যাৰ কনচেপচুৱেল ক্লেৰিটি আছে তেখেতলোকে 4.4টো জানিব। তো এইকাৰণে ইয়াৰ আনচাৰটো 1 2 3 4 হ'ব। And this question was given in the Hadhana test series as well. আপোনালোকে ইয়াৰ পৰা চাব পাৰে। তো কাৰেণ্ট এফেয়াৰ্ছৰ লগত এই কথাখিনি কভাৰ হৈছিলে। This was not directly covered in the class, but this was the first topic of the Union Budget 2024. য'ত জ্ঞান বুলি দিয়া আছিলে, গৰীব, youth, अन्नदाता আৰু নাৰী শক্তি। তো out of the 4 options, entrepreneur was not the option in the জ্ঞান, সেইকাৰণে আমি ইয়াৰ পৰা incorrect statement choose কৰিব লাগে, that is entrepreneur C only. আকৌ চাওক, এইটো হ'ল 21st century ল'ৰা ছোৱালীৰ ওপৰৰ কুৱেশ্যন। যোনে আমি ইণ্টাৰনেট ব্ৰাউজ কৰোঁ, ব্ৰাউজ কৰোঁতে আমি কি দেখা পাওঁ যে ৱেবছাইটে আমাক সোধে যে একচেপ্ট কুকিজ, একচেপ্ট অল কুকিজ, পাৰ্চিয়েল কুকিজ। তো একো নজনাকৈ এই কুৱেশ্যনটো আমি সলভ কৰিব পাৰোঁ, জাষ্ট যদি আমি ইণ্টাৰনেট ব্ৰাউজিং কৰোঁতে অলপ মনোযোগ দিওঁ। তো কুকি ইজ নাথিং বাট ইট হেল্পছ দ্য ৱেবছাইট টু ট্ৰেক ইটছ ইউজাৰ্ছ, দেট ইজ দ্য কনচেপ্ট অফ কুকি। So this question was not directly covered in the class. So answer is C here. The Brahmaputra Valley abundant labor supply is not the correct answer here. This question, this is a very interesting question because আমি জানো Brahmaputra is a braided river আৰু এই braided concept ওপৰত আমাৰ সাধনা টেষ্ট সিৰিজত questions দিয়া হৈছিলে, and looking at the information আপোনালোকে easily এই questionটো solve কৰিব পাৰে from the সাধনা টেষ্ট series itself. Braided river অৰ্থ হ'ল যোনটো ৰিভাৰৰ ডিফাৰেণ্ট ব্ৰাঞ্চেছ ওলাই যায় মাজে মাজে, সেইকাৰণে আমাৰ চৰ চাপৰিজ ফৰ্ম হয় due to the braided condition of the Brahmaputra river. This question was a little bit difficult because আমি কোনটো সত্ৰত ইলেকশ্যন হয় নহয় এইটো আমি বিশেষকে পঢ়া নহয়, but still যদি আপোনালোকে চাই, this question happened to come in the current affair where Gautam Pathak was elected a new Deka Hatri of the Barpeta Hatra. So this was a very difficult question, but still যদি current affairs ভালকে নিউজ পেপাৰ পঢ়ে, সেন্টিনেলে হওক, আসাম ট্ৰিবিউনে হওক, তেখেতলোকে এই কুৱেশ্যনটো সলভ কৰিব পাৰিব। নেক্সট পৰৱৰ্তী অংশখিনি আমাৰ মূৰ্ছনা মেমে ডিছকাছ কৰিব। So our next question to hold ki as per the tripartite memorandum of settlement signed between government of India and government of Assam ki hoisile alpha logot junto 29 December junto memorandum hoisile setut ami ki onusthan protishta korar ami heri loisilo sadhon loisilo ha to yate amar junto option hoy right answer to ki hoy ki number C2 ami nohoy buli মানিব লাগিব because number 3 টো নহয়, বাকি কিটা এলাউ কৰা হৈছিলে যোনটো মেমোৰেন্ডামত আছিলে, ফাইন। তো number 3 টো যদি number C টো নহয় মানে number 3 মানে we are talking about Indian Institute of Science, ফাইন। আৰু নৰ্মেল এনে কমন আন্ডাৰষ্টেণ্ডিংৰ পৰাও যদি চাওঁ, ফাইন, আইজাৰ খন হৈ গ'ল বা স্পা খন হৈ গ'ল বা Indian Institute of Management is relatively establishable, fine, and from there also if you can take a risk, so you can take this risk, fine. নেক্সট কুৱেশ্যনটো কি হ'ল, আচ্ছা, তো এনেকুৱা ধৰণৰ কুৱেশ্যন ন আমাৰ ডিপাৰ্টমেণ্টেল এক্সাম যিখিনি হৈ গৈছে, AR পেপাৰ হৈ গ'ল, ফাইন, বা লাষ্ট যোনবিলাক PRO, চিনিয়ৰ PRO, তাৰপিছত জুনিয়ৰ PRO যিখিনি হৈছিলে সেইখিনিত ন এনেকুৱা টাইপৰ কুৱেশ্যন খুব দেখা গৈছিলে। এভৰি পেপাৰত কমেও 5টা 6টা কুৱেশ্যন আছে, ফাইন। তো এনেকুৱা যে কুৱেশ্যন আহিব ডেট ৱাজ ভেৰি মাছ প্ৰেডিক্টেবল। সেইকেইখন পেপাৰ সলভ কৰিলে আপুনি এটলিষ্ট কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এইটো ৰিপিট হৈছে, ঠিক আছে, কুৱেষ্ট অফ মডাৰ্ণ আছাম হিষ্ট্ৰী এইটো ৰিপিট হৈছে, ফাইন। আৰু তো ইয়াতে আপোনাৰ আনসাৰটো ডি হয়, ডি হল মানে এ টো 4 হ'ব মানে স্বৰ্ণলতা বৰুৱা কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম, ঠিক আছে। তৃতীয় আপুনি জানিলে এটলিষ্ট 50-50 আহি যাব পাৰিব, বি ফৰ বল বা ডি ফৰ ডগ মাৰ্ক কৰিব লাগিব, হয় নে? দেন definitely you can take this option ki B to 1 hole the quest of modern Assam history to Orupjyoti Saikia, fine, okay, etu amar sadhana heri to ahisile class oto discuss kora hoisile, fine, aru amar test series oto asile partially।
আমাৰ নেক্সটটো কি হয়, দিছ ইজ আ ভেৰি ফেমাছ কুৱেশ্যন। এইটোতো কুৱেশ্যনটো অহা বহুত প্ৰেডিক্টেবল আছিলে। লাষ্ট এক বছৰৰ পৰা শুনিয়ে আছো কি মৈদাম বিলাকে ইউনেস্কো হেৰি পাব নাপাব পাব নাপাব সেনেকেই চলি আহি আছে। কুৱেশ্যনটো কি সোধা হৈছে, উইথ ৰেফাৰেন্স টু দা চৰাইদেউ মৈদাম কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেন্ট। এটা লক্ষ্য কৰিব, ইয়াতে সোধা নাই কাৰেক্ট হয় ইনকাৰেক্ট হয় সোধা নাই। তো যেতিয়া আপোনালোকে কুৱেশ্যনটো পঢ়ি আছে ন, এবাৰ সেইটোৱে প্ৰব্লেম হৈছে কি নট সুধিছে না কাৰেক্ট সুধিছে, তাৰপিছত ইয়াতে আকৌ সেই ষ্টেটমেন্টটো কাৰেক্ট নে নট কাৰেক্ট, সেইটোৰ কাৰণে অলপ বেছি ট্ৰিকি হৈ গৈছে বস্তুটো। তো ইয়াতে ফাৰ্ষ্ট statement the mounds containing the remains of the royalty of Varman dynasty, we know that this is not right, isn't it? We know this. The second is they are located along the foothills of the Patkai. Fine. This is the only statement which is right among all the statements. So yare answer to amar C asile. Aru jihetu ami correct to bisaribo lage, yare amar answer to C for cat. Only 2 is correct because number 4 to definitely Soraido was not declared UNESCO World Heritage Site. That is one thing. Eto apnalokor confusion hobo pare. Kinu Moidams were declared UNESCO sites, no? Fine. Aru fourth is definitely not right. So there, that is also how you come to the conclusion ki C for cat hoy. And this was also included in our Sadhana test series. Aru Assam history class to eto discuss kora hoisile. Okay. So next is another very nice question. Fine. Archaeological Survey of India. Archaeological Survey of India no question 2022 যোনটো আমাৰ UPSC prelims আছিলে তাতো কিছুমান archaeologistৰ বিষয়ে এটা question আহিছিলে যোনটো one word question আছিলে কি এই চাৰিজন মানুহ কি আছিলে archaeologist হয় নে painter হয় নে কি হয় ফাইন তো UPSC PYQ বিলাক চালেও আপোনালোকে গম পাব কিছুমান specific এৰিয়াত এই বডি বিলাকৰ UPSC বা APSC খুব ইন্টাৰেষ্ট আছে এটাতো আপোনালোকৰ ports হৈ গল বা archaeologist হৈ গল coins হৈ গল so from that point of view this question was মানে অলপমান থুলমুল হলেও আইডিয়া মানে archaeological survey of India কি হয় থাকিব পাৰে ফাইন তো ইয়াতে কি হয় আমাৰ কাৰেক্ট আনসাৰটো বি হয় মানে বি ফৰ বল মানে এ আৰু 3 টো ৰাইট হ'ব isn't it যেহেতু আমি কারেক্ট টু চুজ করবে লাগে এ আৰু 3 টো রাইট হবা মানে the prime concern of archaeological survey of India is the maintenance of ancient monuments and archaeological sites and remains of national importance of course হয় না নহয় this is the obviously this will be the main concern আৰু তাৰপিছত কি কৈছে number 3 টো ৰাইট হয় ফাইন 3 টো মানে Alexander Cumming was appointed as the first director general of archaeological survey of India this is a very popular fact this is very popular fine UPSC PYQ to a Alexander Cumming or কথা আহিয়ে থাকে তাৰপিছত আৰু সেকেন্ড স্টেটমেন্টটো আমি অলপ কমন সেন্সটো এলিমিনেট কৰিব পাৰো কি ডাইৰেক্টলি এনেকে কেনেকে কৈ দিছে কি ডাজ নট হয় নে নহয় আৰু এটা বস্তু ভাবি চাওক যদি ডাজ নট হয় আনসাৰটো তেতিয়া হলে পেপাৰ কাটা মানুহজনে কেনেকে কৰিছে চাগে বস্তুটো আচ্ছা লেট মি ফিগাৰ আউট 2x যোনটো এলাওৱে নকৰে আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইন্ডিয়া that is more difficult for the person who is making the paper no so obviously jodi enekwa eko exist nokorile hoy setu bisari লৈ পেলাই does not statement বনোৱা নহল হয় হয় না so 1 আৰু 3 is the right answer so here b আৰু এটো আমাৰ হিষ্ট্ৰি ক্লাছৰ পৰা কমন হৈছে এটো ক্লাছত আমাৰ ডিসকাস কৰা হৈছিল যেতিয়া আমি জ্ঞানবাপী মস্কৰ যোনটো ইস্যুটো ডিসকাস কৰা হৈছিল okay next আমাৰ question to কি হয় let's go through very beautifully curated question है ना because কি হয় so এই গুটে গিটাৰ ভিতৰত সবতকে পপুলাৰ যোনটো হয় সবতকে পপুলাৰ তো সোনবিল হয় and সোনবিল is in Karimganj fine so b to definitely 4 হয় আৰু b to definitely 4 হলে আপনাৰ না এটাই অপশন ৰৈ যায় isn't it a for apple to 2 হবই লাগিব মানে উৰদ বিল will have to be গোৱালপাৰা so b for ball সোনবিল is Karimganj আৰু Tamranga bill will be 1 Bongaigaon and Nandini Sonai bill will be Morigaon, isn't it? এটা জানিলে আপোনালোকৰ questionটো হৈ গলহেতেন and the most easy one I expecting you to know, isn't it? কি সোন বিলটো ক'ত হয় সেইটো জানিলেই হ'ল, isn't it? Fine. তাৰপিছত এইটো আমাৰ সাধনা টেষ্ট সিৰিজতো আছিল আসাম হিষ্ট্ৰি ক্লাছতো ডিসকাস কৰা হৈছিল এইটো আমাৰ previous year question to discuss previous year question to aha dekha goisile ki son bill kurmi bill chandubi lake dipor bill yar bitorat kuntu sobatke dangor wetland hoy hetu huda hoise aru from there hetu jodi apnaloke saisile then you would have come across the name of son bill na aru teacher jodi olopman holeo apnaloke curiosity sari saisile ki kotnu ase son bill khon then you would have come to know hai Karimganj hoy okay now let's move to the next question fine okay so this question was common from our Sadhana test series and from our class notes also fine ইয়াতে এতিয়া আমি চাও কি 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 আছে আমাৰ হাতত অপশন কি কি আছে কি কৈছে কি দুইটা লিষ্টৰ মাজত কোনকিটা
মানে match the following কৰিব লাগে আচ্ছা কটন কলেজ তো 1901 বহুত পপুলাৰ হয় 1901 টো ফাইন A to 1 হয় কিবা আনসাৰ ওলাই নে চাও আচ্ছা A for apple নহলে D for dog আমি মাৰ্ক কৰিবই লাগিব 50-50 isn't it এতিয়া আমি আৰু কি জানো গুৱাহাটী ইউনিভাৰ্সিটিটো কি হয় গুৱাহাটী ইউনিভাৰ্সিটিৰ ইয়াতে 2 হ'ব নহলে 3 হ'ব ফাইন তো 2 হলে 1969 হ'ব আৰু 3 হলে 1948 হ'ব তো গুৱাহাটী ইউনিভাৰ্সিটি 1948 হয় ফাইন তো B to 3 হল আৰু A to 1 হল তেতিয়া হলে we come down to the option কি D for dog হ'ব অপশনটো মানে C to 2 Assam Agriculture University 1969 আৰু তেজপুৰ ইউনিভাৰ্সিটি 1942 okay fine আমাৰ next to কি হয় Consider the following developments pertaining to the history of modern education in India. আচ্ছা okay UPSC বহুত কিটা PYQ এই স্যাডলাৰ কমিশন তাৰ পিছত ম্যাকুলেজ মাইনিউট তাৰ পিছত উডছ ডিসপ্যাচৰ কথা সঘনে সোধা হৈছে ঠিক আছে তো সেই কাৰণে কোৱা হয় কি UPSC PYQ খিনি এটলিষ্ট লাষ্ট 2013 ৰ পিছত এতিয়ালৈকে যিমান কিখন হৈছে 2022 লৈকে সেইখিনি থৰো যদি আপোনালোকে এবাৰ হলেও কৰিছে ন তেতিয়া এই পেপাৰ খনতে কমিও দুটা কোৱেশ্চন এক্স্যাক্টলি কপি কৰিছে আৰু ডিপাৰ্টমেন্টাল এক্সাম বিলাকত বহুত কিটা কোৱেশ্চন এক্স্যাক্ট কপি কৰিছে এটা ওয়াৰ্ডও চেঞ্জ কৰা নাই ওকে একটা ওয়ার্ড চেঞ্জ নকৰাকে UPSC PYQ বিলাক এক্সাক্ট কপি কৰা হৈছে তো যদি এই কোৱেশ্চনটো এটা এক্সাক্ট কপি কৰা হোৱা নাই কিন্তু যদি সেই বস্তু সেইখিনি প্ৰিভিয়াস কোৱেশ্চন পেপাৰ খিনি কৰা গলহেতেন এটো ইজি হৈ গলহেতেন ফাইন তো লেটস নাও ট্রাই সলভিং কি হ'ব পাৰে এটো আনসাৰ ফাৰ্স্ট আমি কোনটো জানো আচ্ছা ম্যাকুলেজ মাইনিউট around 1833 to 36 হেতু টাইমত আহিছিলে হয় নাই তো নাম কি কৈছে ইয়াতে যেহেতু chronological order সবতকে আগত কোনটো হৈছে সবতকে লাষ্টলৈকে তো নাম্বার 2 comes first মানে B for ball নহলে C for cat মার্ক কৰিম সেকেন্ড টো ইয়াতে 3 হ'ব নহলে 4 হ'ব তো 3 টো কি আছে ৰেলেজ কমিশন আহিছিলে around 1904 যেটা কাৰ্জন কি আছিলে যেটা কাৰ্জন ৰুলত আছিলে isn't it কাৰ্জনৰ টাইম চলি আছিলে হেতু তো ইউনিভাৰ্সিটি যোনখন হেৰিখন আহিছিলে লটো আহিছিলে হেতু ৰেলে কমিশনৰ পিছতে আহিছিলে 1904 আৰু স্যাডলাৰ কমিশনটো around 1917-18 ইয়াতে একদম এক্স্যাক্টলি যদি মনত নাই এটলিষ্ট আপোনালোকৰ মনত আছে কি 1915 ৰ পৰা 1920s ৰ ভিতৰত আহিছে হৈ যাব more than enough right তাৰ পিছত উডছ ডিসপ্যাচটো কোন টাইমত আহিছে around কিমান 1855 56 57 হেনেকে ৰাফ মনত ৰাখক তেতিয়া আমি সিকোয়েন্সটো পাই গলো এতিয়া হয় নাই না সিকোয়েন্স ইজ C for cat মানে 2 হ'ব 4 হ'ব 3 হ'ব 1 হ'ব isn't it so এটো common question from our sadhana test series and Assam history classes আৰু এটোত suggestible হয় কি UPSC PYQ খিনি না আপোনালোকে সঘনে কৰি থাকিব যাতে মনত ৰৈ যায় কিছুমান specific area of concern কোনখিনি হয় UPSC কোনখিনি বস্তুত বেছি question সুধিব পাৰে বা বিচাৰে সেইখিনি আপোনালোকে এটা understanding develop হৈ যাব okay next to sound very nice question the Khajuraho group of monuments consider the following statements okay the temples at Khajuraho were built during the Chandela dynasty fine so this statement is definitely right fine আৰু the temples at Khajuraho are associated with Hinduism and Jainism এতিয়া আপোনালোকৰ এই স্টেটমেন্টটো ডাউট হ'ব পাৰে because end আছে তো কি হ'ব কি হিন্দুইজম আৰু জৈনিজম আপোনালোকে এক্সাম হলত এটো কনফিউজ হ'ব পাৰে কি হিন্দুইজম এক্স্যাক্টলি আৰু জৈনিজম এক্স্যাক্টলি হয় নে নহয় আৰু end কোৱা আছে মানে আৰু একো নাইতো মানে বুদ্ধিজমো যদি থাকে স্টেটমেন্টটো ভুল হৈ যাব ফাইন কিন্তু এই স্টেটমেন্টটো ৰাইট হয় বিকজ ইয়াতে চাওক আমি কম্পাৰেটিভলি চাব লাগিব ন যদি ফাৰ্স্ট স্টেটমেন্টটো ৰাইট হয় this statement is definitely not right দ্ৰাবিড়টো নহয় নাগাৰা হয় হেনা আৰু তাৰ পিছত fourth statementটো নহয় মহাৰাষ্ট্ৰ নহয় মধ্য প্ৰদেশ হয় around হয় নে তো ফাৰ্স্ট আৰু সেকেন্ড স্টেটমেন্টটো ৰাইট হয় so we'll have to go with B for ball আৰু যেহেতু কাৰেক্ট কৈছে হয় নে 1 আৰু 2 তো এটো আমাৰ সাধনা টেষ্ট সিৰিজৰ পৰা কমন আহিছিলে okay Okay, 59. Consider the following events pertaining to the freedom movement of India. Modern Indian history, যদিও question history এবাৰ কমেও 4-5টাই খুদা গৈছে fine but this considered to be a relatively easy question. ইয়াৰ আগৰ যোনটো question আছিলে কি কটন কিতে establish হৈছিলে এটো relatively easy আছিলে so let's go through this. কি কোনটো সবতকে আগত হৈছিলে quit India movement obviously আৰু যেহেতু correct chronology সুধিছে fine not correct তো কতো নাই তো quit India movement সবতকে আগত হৈছিলে মানে 2 to সবতকে আগত যাব লাগিব 2 to গুটে কিটাতে আছে so that is not part of the question quit India movement is not part of the question হেতু কোৱা হৈছে আনসাৰত কি quit India movement হয় নে নহয় quit India movement around 42 হয় নে নহয় তাৰ পিছত অগষ্ট অফ 1940s ত আছিলে তাৰ পিছত আমাৰ কি আহিছে তাৰ পিছত আমাৰ আহিছিলে waiver plan around
মানে 1945 ওচৰত তাৰ পিছত ৰয়েল ইণ্ডিয়ান নেভি মিউটিনি হৈছিলে তাৰ পিছত মাউণ্ট বেটেন প্লেন আহিছিলে হয় তো 1 টো সবতকে লাষ্টত যাব তো 1 so sorry 2 3 4 and 1 okay so etu amar history class আৰু partially covered in our sadhana test series এই ধুনিয়াকে কোনটো কাৰ পিছত আছিলে এই বস্তুখিনি দিয়া হৈছিলে ইয়াতে আছে চাওক TRIPS proposal 42 আছিলে Wavell plan cabinet mission plan Mountbatten plan 3rd June 1947 Indian Independence Act 18 July 1947 okay next question this question is repeated from our last APSC prelims exam 2022 যোনটো হৈছিলে isn't it 2022 যোনটো হৈছিলে এটো এক্স্যাক্টলি এটো ৰিপিটেড হয় তাতে কি সুধিছিলে নীতি আয়োগৰ পাঁচটা ফোকাস এৰিয়া কি হয় নৰ্থ আসামৰ কাৰণে হয় তো তাতে যোনকেইটা অপচন আছিলে তাতে এ অপচনটো কাৰেক্ট আছিলে হয় তো তাতে কি আছিলে হেৰিখিনি পিচিকালচাৰ আছিলে টুৰিজম আছিলে হয়না টি আছিলে ব্যাম্বু আছিলে হেনেকে টোটাল পাঁচটা আছিলে তো ইয়াতে কি সুধিছে তলত ইয়াতে কাৰেক্ট লিখা আছে আৰু ওপৰত কি লিখা আছে which are not in the list লিখা আছে তো সেই কোৱেশ্চনটো যদি আপোনালোকে এনালাইসিস কৰিছিলে তো টুৰিজম আৰু পিচিকালচাৰ হয় মানে 1 and 2 should not be part of the answer okay মানে a for apple b for ball টো এলিমিনেট কৰি দিম মানে c আৰু d ৰ ভিতৰত এটা মাৰ্ক কৰিম এন্ড আনসাৰটো আমাৰ d হ'ব বিকজ pulses আৰু fruits এই লাষ্ট ইয়াৰৰ কোৱেশ্চনটো নাছিলে okay fine এটো আমাৰ সাধনা টেষ্ট সিৰিজটো কভাৰ কৰা হৈছিলে 5 ফোকাস এৰিয়াস নেম ব্যাম্বু টুৰিজম ডায়েৰী পিচিকালচাৰ এন্ড টি প্ৰডাকশন ফাইন okay আমাৰ নেক্সট কোৱেশ্চনটো কি হয় ভেৰি ইজি কোৱেশ্চন है ना ইয়াতে কি সুধিছে ইনকাৰেক্টলি ম্যাচ কোনটো হয় ফাইন এটো বহুত একিউৰেটলি পঢ়িব লাগিব ইনকাৰেক্টলি হয় নে কাৰেক্টলি হয় আৰু ওপৰত কি লিখা আছে আৰু তলত কি লিখা আছে ফাইন তো ষ্টেট বাৰ্ড অফ আসাম হৰ্নবিল ডেফিনেটলি নহয় है ना আৰু ইনকাৰেক্টলি সুধিছে মানে 1 ডেফিনেটলি নিডস টু বি পাৰ্ট অফ দি আনসাৰ মানে a ফৰ এপল নহলে b ফৰ বল মাৰ্ক কৰিম ফাইন এটা আমি 3 টো ৰিড কৰিব লাগিব ষ্টেট ফ্লাৱাৰ অফ আসাম সানফ্লাৱাৰ হয় নেকি নহয় তো আমাৰ আনসাৰটো কি হ'ব b ফৰ বল ফাইন এটো আমাৰ সাধনা টেষ্ট সিৰিজটো আহিছিল আৰু আসাম জিওগ্ৰাফি ক্লাছতো এটো ডিসকাস কৰা হৈছিল হয় নে কি ফক্সটেইল অৰ্কিড আমাৰ কি হয় ষ্টেট ফ্লাৱাৰ হয় তাৰ পিছত আমাৰ ওৱান হৰ্ন ৰাইনো হয় আৰু ষ্টেট ট্ৰি কি হলং হয় ষ্টেট বাৰ্ড হোৱাইট উইংড উড ডাক হয় ওকে ফাইন আপোনালোকে এইখিনি চাব পাৰে নেক্সট আমাৰ কি হয় নেক্সট টু কনসিডাৰ দ্য ফলোইং পেয়াৰ্স প্লেसेस কি আছে লুম্বিনী আছে সৰনাথ আছে কুশিনগৰ আছে আৰু বনাৰস আছে ওকে এটা আমি এবাৰ ফটককে ডিসকাস কৰিলম বস্তুটো জন্ম ক'ত হৈছিলে লুম্বিনীত হৈছিলে তাৰ পিছত ফাৰ্স্ট এনলাইটমেন্ট ক'ত পাইছিলে নিৰঞ্জনা নদীৰ কিনাৰত বিহাৰত হেনা তাৰ পিছত সৰনাথত কি হৈছিলে ফাৰ্স্ট ধৰ্মচক্ৰ পৰিৱৰ্তন আৰু কুশিনগৰ মল্লাসত কি হৈছিলে মহাপৰিনিৰ্বাণ হেনা আমি সিম্বলস বিলাকো জানিব লাগিব ইয়াৰ লগত কোনটোৰ লগত কি এসোসিয়েটেড কোনটোত লোটাস সিম্বল আছিলে হয় নে তাৰ পিছত কোনটোত হৰ্স সিম্বল আছিলে কোনটোত ফুটপ্ৰিন্ট সিম্বল আছিলে নেক্সট এক্সামৰ কাৰণে এইখিনি বস্তু আপোনালোকে অলপমান চাব চেষ্টা কৰিব কি লুম্বিনী আৰু সৰনাথটো আমি গম পাই গলো ডিসকাশনৰ পৰা কিন্তু কুশিনগৰত এনলাইটমেন্ট নহয় ঠিক আছে কুশিনগৰত এনলাইটমেন্ট নহয় এটো মহাপৰিনিৰ্বাণ হয় আৰু বেনাৰস মিৰাকলছ এটো নহয় ঠিক আছে 1 আৰু 2 টো আনসাৰ হয় আৰু যেহেতু এটা কাৰেক্টলি কৈছে 1 আৰু 2 মানে বি ফৰ বলে মাৰ্ক কৰিব লাগিব ওকে তো এটো আমাৰ সাধনা টেষ্ট সিৰিজটো আছিল আৰু আসাম আৰ্ট এণ্ড কালচাৰৰ ক্লাছতো ডিসকাস কৰা হৈছিল ওকে ইয়াতে ধৰ্মচক্ৰ পৰিৱৰ্তনৰ কথা ডিসকাস কৰা হৈছে ওকে আমাৰ নেক্সট কোৱেশ্চনটো কি হয় পলিটিৰ কোৱেশ্চন বুলি এটো কনসিডাৰ কৰিব পাৰি কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং দ্য ডিলিমিটেশন কমিশন অফ ইন্ডিয়া আচ্ছা ডিলিমিটেশন যেহেতু চলি আছে এই কোৱেশ্চনটো প্ৰেডিক্টেবল আছিল ডেফিনেটলি প্ৰেডিক্টেবল আছিল তো আমি 2-3 লাইন ডিলিমিটেশন কমিশনৰ কথা জানাটো বাঞ্ছনীয় হয় হয়নে তো ইয়াতে কি হয় ইয়াতে আনসাৰটো কৈ দিও যোনটো বি হয় মানে গুটেই কেইটা স্টেটমেন্টস right হয় fine the delimitation commission was appointed by president of india and works in collaboration with the election commission of india very right next time কাৰণে আমি এটা জানিব লাগিব কি প্ৰেসিডেন্টে কৰে কামটো পাৰ্লিয়ামেন্ট নহয় তাৰ পিছত article 82 of the constitution of india states that the parliament is required by law to enact the delimitation act following each census very right তাৰ পিছত number 3 first delimitation কেতিয়া হৈছে বুলি কৈছে 1952 as per the 51 census okay present delimitation of parliament constituencies have been done on the basis of 2001 census provision of delimitation act of 2002 এখিনি ইমান ডিপলি কিয় হুদা হৈছে বিকজ বৰ্তমান delimitation হৈ আছে হয় নে নহয় আৰু এটোৰ বিষয়ে আমি অলপমান জানিব লাগিছিল ওকে তো এটো ফুললি কভাৰ্ড আছিল আমাৰ সাধনা টেষ্ট সিৰিজ আৰু কাৰেন্ট এফেয়াৰ্স ক্লাसेছত ওকে ফাইন এখিনি আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স ক্লাছেছত ডিলিমিটেশনৰ কথা ডিসকাস কৰা হৈছিল ফাইন ওকে নেক্সট কি হয় আমাৰ consider the following statements regarding the election commission of india the election commission of india is a body constitutionally empowered to conduct
free and fair elections to the national and state legislative including panchayats. Panchayats নহয় তো যেহেতু ইয়াতে incorrect সুধিছে one has to be part of the answer মানে A for apple নহলে C for cat mark কৰিম তে 2 আৰু 4 টো read কৰিব লাগিব 2 টো কি হয় power of election commission of India derived from the article that is right and number 4 reconsidered every 5 years is not right মানে 4 needs to be part of the answer and 1 needs to be part of the answer to C for cat হয় answer to so sadhana test series আৰু আমাৰ polity class এটো ডিসকাস কৰা হৈছিল next to কি হয় okay next is goods and services act tax goods and services tax তো আমাৰ current affairs part নহয় এটা তো contemporary affairs হৈ গৈছে 2015 16 ৰ পৰা শুনিয়ে আহি আছো হয় নে UPSC হেতু টাইমত কন্টিনিউয়াসলি 2-3 বছৰ কোৱেশ্চন সুধিছে এটোৰ বিষয় আৰু APSC তো এটো কোৱেশ্চন সুধা হৈছিলে এই লাষ্ট APSC prelims ত যোনটো হৈছিলে তাতে এটো সুধা হৈছিলে এইটো যে কি GST কাউন্সিল তো প্ৰাইম মিনিষ্টাৰ হয় নে ফাইনেন্স মিনিষ্টাৰ হয় সেই কোৱেশ্চনটো সুধা হৈছিলে তেতিয়া ফাইন তো ইয়াতে কি হয় আমাৰ কারেক্ট আনসার টু ডি হয় 1 2 and 3 মানে 4 টো নহয় আৰু যেহেতু কারেক্ট বিচাৰিব লগা হৈছে so you eliminate this and you will reach to the answer তো এটো আমাৰ প্রিলিমস বুস্টার সিরিজত এটো বস্তু ডিসকাস কৰা হৈছিলে GST law and amendment কি হৈছিলে ওকে নেক্সট তো কি হয় নেক্সট তো আমাৰ সাধাৰণ টেস্ট সিরিজত ইনক্লুড কৰা হৈছিলে যে আৰ্টিকল 226 ৰ বিষয়ে সুধা হৈছে এটো আমাৰ ৰিথৰ কোৱেশ্চন হয় হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ৰিথৰ কি ডিফাৰেন্স আছে হেতুৰ ওপৰত হয় কি কোৱা হয় কি হাই কোৰ্টৰ ৰিটটো বেছি বহল হয় বুলি কয় কম্পেয়াৰ্ড টু হোৱাট কম্পেয়াৰ্ড টু সুপ্ৰিম কোৰ্টছ ৰিট ফাইন দিস ইজ ওয়ান লাইনাৰ সামাৰি তো সেই কনসেপ্টৰ ওপৰতে এই বস্তুটো সুধা হৈছে ফাইন এই ইয়াতে গুটেকিটা স্টেটমেন্ট ৰাইট হয় ডি ফৰ ডগ আৰু যেহেতু কারেক্ট সুধা হৈছে তো জাস্টিফাই কৰে ডি ফৰ ডগ হয় ফাইন তো এটো টেস্ট সিরিজত আছিল আমাৰ পলিটি ক্লাছতো ডিসকাস কৰা হৈছে ওকে নেক্সট কি হয় আমাৰ very quickly we will go through it the autonomous councils of India have been formed under 6th schedule আমি যেহেতু APSC পৰীক্ষা দি আছো এই কোৱেশ্চনটো জানাটো বাঞ্ছনীয় হয় আমাৰ কাৰণে হয়নে নহয় আমি জানিবই লাগে কি ইয়াৰে আনসাৰ কি হ'ব ইয়াৰে আনসাৰ আমাৰ C হ'ব হয়নে 1 2 and 3 definitely ৰাভাটো নহয় ৰাভাটো definitely 6th schedule পাৰ্ট নহয় ডিমা হাছাও কাৰ্বি আংলং আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল হয় ওকে তো এটো আমাৰ টেস্ট সিরিজতো আছিল আৰু আসাম হিষ্ট্ৰি ক্লাছতো ডিসকাস কৰা হৈছিল okay next কি হয় next question to I would consider this question as relatively difficult because this question was very verbose and exam hall dita iman hogane very verbose questions you are reading no there are chances that you will make a mistake fine yare answer to C hoy মানে 1 আৰু 2 আৰু যেহেতু ইয়াতে incorrect হোদা হৈছে মানে 1 আৰু 2 is incorrect fine so 3 আৰু 4 is correct let's read 3 and 4 article 371D deals with special provisions with respect to the state of Andhra Pradesh article 371E deals with establishment of central university Andhra Pradesh so next exam karone এটা আমি এটো জানিব লাগিব এই বস্তুটো যেহেতু পেপার কাটা মানুহ জনে আমাক কৈ দিছে কি এটো রাইট স্টেটমেন্ট এটা বেলেগ ডিপার্টমেন্টাল এক্সামত আহিলে এটো আমি হেৰি ডিক্টাম হিচাপে লৈ এটো জানিব লাগিব ফাইন ওকে নেক্সট কি হয় কি 32nd constitutional amendment act which was made in 1973 inserted articles 371D and 371E into the constitution of India fine the constitutional amendment ৰ বিষয়ে আমি জানিব লাগিব অলপমান এটো চাই লব কি 371C কি হয় 71C ৰ amendment টো কি হয় যেটো সুদা হৈছে তো পেপার কাটা মানুহজনৰ অলপ লক্ষ্যত আছে এই কিটা আৰ্টিকেল কি হয় তেওঁ অলপ ইন্টাৰেষ্ট আছে সৰু সুৰা কিবা ডিপাৰ্টমেন্টাল এক্সামত আহি যাব পাৰে মোটৰ ভেহিকল ইন্সপেক্টৰ যেনেকৈ আপোনালোকৰ এক্সাম হ'ব এতিয়া তো অলপমান চাই ল'ব এই বস্তু ফাইন ইয়াৰ আনসাৰ C হয় আৰু সাধনা টেস্ট সিরিজত এটো দিয়া হৈছিল ফাইন নেক্সট কোৱেশ্চনটো আমাৰ এটো সাধনা টেস্ট সিরিজত আছিল আৰু পলিটি লেকচাৰটো এড কৰা হৈছিল তো আৰ্টিকেল 343 কথা সুধা হৈছে ফাইন কিয় এটো সুধা হৈছে বিকজ হিন্দী ন্যাশনাল ল্যাঙ্গুৱেজ হয় না অফিচিয়েল ল্যাঙ্গুৱেজ হয় অলপ সময় পৰা ন্যাশনাল এডুকেশন পলিসি যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা খুব নিউজত আছে ঠিক আছে আনডিনাইবলি খুব নিউজত আছে ইয়াতে ফাৰ্স্ট স্টেটমেন্টটো ন্যাশনাল ল্যাঙ্গুৱেজ নহয় এই বস্তুটো বহুত ক্লিয়াৰ হ'ব লাগিব অফিচিয়েল ল্যাঙ্গুৱেজ হয় ন্যাশনাল ল্যাঙ্গুৱেজ নহয় ফাইন তো আপোনালোকে এই স্মল বস্তুখিনিত ন এটো যে নহয় সেই বস্তুটোৰ ওপৰত সঠিককে কনফিডেন্স থাকিব লাগিব ঠিক আছে কি এটো নহয় বাকি ইমান কনফিডেন্স থাকিব লাগিব কি এটো যদি নহয় বুলি গম পাই গৈছে যদি ইয়াতে কারেক্ট দিছে ন কারেক্ট দিছে তো 1 যত আছে ন ডাইরেক্ট কাটি দিব আৰু বি মার্ক কৰিব you should reach to a level of confidence কি এনেকুৱাও যদি সিচুৱেশন আহে কি বাকি কিটা পঢ়িব টাইম নাই তেতিয়াও আপুনি মার্ক কৰিব পাৰিব লাগে ঠিক আছে because this thing national language নহয় হেতুৰ ওপৰত কনফিডেন্স থাকিব লাগিব মই সাজেষ্ট কৰা নাই কি নপঢ়িব কিন্তু মানে that সিমানখিনি যদি বেসিক্স বস্তুখিনি ক্লিয়াৰ কৰা যায় ন সেইখিনি কনফিডেন্স লাহে লাহে আহা দেখা যায়
আছে ফাইন এইটো আমাৰ পলিটি ক্লাছতো আছিলে নেক্সট আমাৰ কি নেক্সট কুৱেশ্যনটো আমাৰ সাধনা টেষ্ট সিৰিজত আছিলে এণ্ড দিছ ইজ ৰিলেটিভলি এ ভেৰি ইজি কুৱেশ্যন তো ইয়াৰে আনসাৰটো বি হয় মানে A to 4 হয় ফোর্থ শিডিউল এলোকেশন অফ সিটস ভেরি ইজি है ना এইট শিডিউলটো আমি জানো ল্যাঙ্গুৱেজৰ বিষয়ে হয় আগৰ কুৱেশ্যনটো ল্যাঙ্গুৱেজৰ আছিলে সো হেতু বি হয় আনসার ওকে ফাইন নেক্সটটো কি হয় Consider the following factors regarding the declaration of political party as a state party by Election Commission of India. So, a question to my relatively difficult question will come, fine. So, because first of all, question to both verbose, right? That makes it more difficult. যদিও ইয়াতে correct incorrect sorry ইয়াতে incorrect কৰাও আছে ইয়াতে incorrect কৰাও আছে first ওপৰত কি ক'লে consider কৰিব দিলে ওপৰত correct আৰু incorrect কোৱা নাই তলত incorrect হেৰি কৰিব দিছে choose কৰিব দিছে আৰু statementটো চাওক flowy হয় আৰু verbose হয় ফাইন তো difficult to justify কি 3 হয় নে 6 হয় নে 6 of the valid votes হয় নে ফাইন তো যদি আপোনালোকে জানে well and good কিন্তু এনেকুৱা question আপোনালোকে safely safe সাইডলৈকে আপোনালোকে unattempted এৰিব পাৰে because যোনবিলাক ইজি কুৱেশ্যন হয় ন ইজি কুৱেশ্যন বিলাকে কাট অফটো আনে ফাইন মাৰ্কছটো স্কোৰ ইজি কুৱেশ্যন বিলাক মেক্সিমাম মানুহে ভুল নকৰে বাট এই কুৱেশ্যন বিলাকত ন আপোনালোকে ডিচাইডাৰটো নহয় ফাইন বিকজ মেক্সিমাম মানুহে এইবিলাক কুৱেশ্যন ভুল কৰে ইয়াৰে আমাৰ আনসাৰটো ডি ফৰ ডগ হয় ঠিক আছে মানে ইনকাৰেক্টটো অকল ফোর্থ স্টেটমেন্ট নেক্সট কি which of the following statements are correct about the differences between censure no confidence motion fine two different things polity retu basics or ase lakshmikantar bahut dhuniya ke ase sadhana test series aru polity class otu ase yare answer to d for dog hoy fine mane fourth statement to a censure motion can be moved in both lok sabha and the rajya sabha whereas a no confidence motion can be moved only in lok sabha fine so this statement is not right fine baki kita statement right hoy aru uporoto correct dia ase aru toloto correct dia ase combination to সেইটো বস্তু আমি অবজাৰ্ভ কৰিব লাগিব ফটাফট যেতিয়া পেপাৰখন সলভ কৰি থকা যায় ন এই বস্তুবিলাক আজি বহি লৈ পেলাই এক্সাম হলত যোনে যোৱা নাই তেওঁলোকে ভাবিব পাৰে কি বহুত ইজি হ'ব মানে এইটো বস্তু এনেকে কৰিম কিন্তু এক্সাম হলত না এটা বেলেগ প্ৰেছাৰ চলি থাকে তো তেতিয়া এই কাৰেক্ট ইনকাৰেক্ট বিলাক ভুল হোৱাৰ খুব সম্ভাৱনা থাকে ফাইন নেক্সটটো কি আসাম লেজিসলেটিভ এছেম্বলিৰ বিষয়ে হয় ফাইন তো ইয়াতে আমাৰ কি হ'ব আনসাৰটো সি হয় 1 2 and 4 ৰাইট হয় আৰু যেহেতু কাৰেক্ট সুধিছে আৰু ওপৰত একো সোধা নাই 1 2 and 4 মানে 3 to wrong হয় Pulakesh Barua and Ganesh Kutum were the speakers of Assam Legislative Assembly এটো wrong হয় মই ইনসিস্ট কৰিছো কি এইটো আপোনালোকে এবাৰ উইকিপিডিয়া হক বা কিবা হক অলপ চাই লব বিকজ আহি থকা যিখিনি এক্সাম হয় ন যিখিনি এক্সাম হৈ আছে CDPO এক্সাম বা ডিপাৰ্টমেন্টাল এক্সাম এই কোৱেশ্চনটো সুধিব পাৰে কি পুলকেশ বৰুৱা কোন হয় গণেশ কুতুম কোন হয় বিকজ এই পেপাৰখনত বাকি ডিপাৰ্টমেন্টাল এক্সামৰ বহুত কোৱেশ্চন কমন দেখা গৈছে ঠিক আছে তো সেই বস্তুটো মানে হৈ আছে তো সেইটো আনসেড ট্ৰুথ হয় সেইকাৰণে অলপমান চাই ল'ব এই বাবু বসন্ত কুমাৰ দাস সেইটো নেক্সট টাইমৰ কাৰণে এতিয়া আপোনালোকৰ মুখস্থ থাকিব লাগে ফাৰ্ষ্ট স্পিকাৰ হয় মানে কৈ দিছে যিহেতু আনসাৰ কি দিছে মানে ফাৰ্ষ্ট স্পিকাৰ হয় ওকে এইটো আমাৰ সাধনা টেষ্ট সিৰিজ আৰু হিষ্ট্ৰী ক্লাছত ইনক্লুডেড আছিলে গোটেই লিষ্টখন দিয়া আছিলে আমাৰ সাধনা টেষ্ট সিৰিজত নেক্সট কি কৈছে আচ্ছা এই কুৱেশ্যনটো কি হয় এতিয়া এই কুৱেশ্যনটো আমাৰ ৰেগুলাৰ ক্লাছেছত ইনক্লুড নাছিলে ফাইন আৰু এতিয়া আমি এই কুৱেশ্যনটো অলপমান হেৰি চাই লওঁ কি ইয়াৰে আনসাৰটো it is easier to roll a barrel than to pull it because এটো আমিতো ক্লাছ 11 12 ক্লাছ 9 10 ৰ সায়েন্স এণ্ড টেকৰ কুৱেশ্যন হয় ন কি এটা বস্তু টানুতে কিয় বেছি কষ্ট লাগে ৰোল কৰোতে কিয় কম কষ্ট লাগে কিহৰ কাৰণে ডেফিনেটলি হেজ গট সামথিং টু ডু উইথ ফ্ৰিকশন একদম যদি একো নাজানেও তেতিয়া এটোটো জানে কি টানুতে যে ঘহনিটো খাই আছে বেছি কষ্ট হ'ব টানুতে হয় নে নহয় আপোনালোকে এখন চকী টেবুল টানুতেওতো বেছি কষ্ট হয় ন ফাইন so rolling friction is much less than sliding friction so this is the answer ফাইন আৰু ইয়াতে যেহেতু কাৰেক্ট ইনকাৰেক্ট একো কোৱা নাই তো ডাইৰেক্ট আনসাৰটো মাৰ্ক কৰিব লাগে ফাইন ওকে তো এই কুৱেশ্যনটো ন দিস কুৱেশ্যন ওয়াজ অলসো লাইক এই সায়েন্স এণ্ড টেকৰ এই দুটা কুৱেশ্যন এনেকুৱা আহিছে যোনকিটা মানে এক্সপেক্টেড নাছিলে এখন পেপাৰত আহিব বুলি আৰু লাষ্ট ইয়াৰো আমি এটা কুইন ভিক্টোৰিয়াৰ কুৱেশ্যন মেগনা কাৰ্টাৰ কুৱেশ্যন আমি সি সেটৰ পেপাৰখনত পাইছিলো যোনটোত কি আছিলে ক্ৰনলজিটো মিলাব দিছিলে ইজন্ট ইট দ্যাট ওয়াজ অলসো নট এক্সপেক্টেড সো দিস 2 3 questions the গ্ৰাফৰ কুৱেশ্যনটো এইটো দুটা কুৱেশ্যন এক্সপেক্টেড নাছিলে আহাটো ফাইন বাট okay fine APSC has very beautifully made such a question which will test our temperament এই এক্সামত আমি পটককে ভয় খাই যাও নেকি কুৱেশ্যনটো দেখি হয় না তো এই কুৱেশ্যনটো কি হয় আনসাৰটো ডি হয় হয় না 3 আৰু
4 are correct. মানে 1 আৰু 2 is not correct. Mass is a variable quantity. নহয়. Mass varies very little at different places. That is not right. So 3 and 4 is right. Fine. And D for dog is the answer. Fine. Explanation ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব পাৰে আগৰ কাৰণে. Okay. Fine. Next question to কি হয়? Paddy fields were chief sources of which of the following greenhouse gases? Fine. এই questionটো আমি যিহেতু ফৰেষ্ট চাৰ্ভিচৰ UPSC ফৰেষ্ট চাৰ্ভিচ আৰু UPSC CSC ৰ পেপাৰখন সেম হয় তো এনভাইৰনমেন্টৰ ওয়েটেজ ন বহুত বেছি হৈ গৈছে ৰিসেন্টলি ফাইন তো যোনে যোনে আপোনালোকে ফৰেষ্ট চাৰ্ভিচ এক্সপিৰিয়েন্স হয় সিহঁতে এটলিষ্ট শংকৰ IAS ৰ বুকখন হওক বা যিকোনোৱে হওক এনভাইৰনমেন্টৰ বুক হয় যিকোনো সোর্স আপোনালোকে ফলো কৰি আছে কিন্তু এইটো খুব সঘনে পঢ়াটো খুব দৰকাৰী হৈ গৈছে বিকজ কোৱেশ্চন বাঢ়ি বাঢ়ি গৈ থকা দেখা গৈছে এনভাইৰনমেন্টৰ পাৰ্টৰ পৰা আৰু এই কোৱেশ্চনটো যদিও বহুত ইজি আছিলে ফাইন ইয়াতে আমাৰ কাৰেক্ট আনসাৰ কি দিয়া আছে 1 and 3 দিয়া আছে হয় নে ফাইন 1 and 3 হলে মিথেন আৰু নাইট্ৰাছ অক্সাইড হয় ওকে ফাইন যেহেতু কারেক্ট সুধিছে তো মিথেন and নাইট্ৰাছ অক্সাইড হয় ওকে নেক্সট কোৱেশ্চনটো কি হয় which of the following groups contains only non biodegradable materials ফাইন তো ইয়াতে কি কি সুধিছে কি কোনখিনি বস্তু বায়োডিগ্ৰেডেবল হয় নে নহয় এটা কথা সঠিক হয় কি বায়োডিগ্ৰেডেবল হবৰ কাৰণে কি হ'ব লাগিব ন্যাচাৰাল হ'ব লাগিব হয় নে আমি এক্স্যাক্টলি নাজানিলো এটুটো জানো এটা বস্তু এনেকে ভাবিলো এটা বস্তু পচিবৰ কাৰণে কি হ'ব লাগিব ন্যাচাৰাল হ'ব লাগিব প্লাষ্টিকটো পচি যাব পাৰে জানো নোৱাৰে হয় নে এটা আমি লাইন কিটা চাম কি আছে wood wood আছে পেপাৰ আছে আৰু লেডাৰ আছে ফাইন তো wood আৰু পেপাৰ আৰু লেডাৰৰ মাজত কোনটো বস্তু হেৰি হয় কি বায়োডিগ্ৰেডেবল হয় নে নহয় ফাইন পেপাৰ isn't it আৰু তাৰ পিছত প্লাষ্টিক আছে বেকিলাইট আছে DDT আছে ফাইন তো ইয়াতে সুধিছে আপোনালোকৰ only non biodegradable materials কোন কিটাৰ আছে ইয়াৰে আমাৰ আনসাৰটো কি হ'ব প্লাষ্টিক বেকিলাইট and DDT হ'ব 2 to definitely right হয় 3 to আমি eliminate কৰি আছো because wood to definitely নহয় wood to নহব তো 3 to নহব তাৰ পিছত 2 to হ'ব বুলি ধৰি লৈছো মানে we will have to mark B for ball isn't it fine তো 1 to কিয় নহব because paper to non biodegradable হেৰি হয় কিন্তু wood to কি হ'ব wood to পচি যাব তো only non biodegradable বুলি কৈছে so wood to আছে কাৰণে 1 to eliminate হ'ব আৰু এটো কি হ'ব wood to আছে আকৌ তাৰ পিছত plates made from dried leaves তো সেই কাৰণে এটো অপচনো নহব okay fine next to কি হয় for a given liquid the rate of evaporation depends on ঠিক আছে তো ইয়াৰে আমাৰ আনসাৰটো কি হ'ব D for dog है ना তো এই বস্তুটো এই কোৱেশ্চনটো যদি আপোনালোকে এক্স্যাক্টলি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ নহয় তো অলপমান কনফিউজন হ'ব পাৰে কিন্তু অলপ এই সায়েন্স এন্ড টেকৰ কোৱেশ্চন বিলাক ন অলপ ইনক্লুসিভলি ভাবক হয় অলপ ইনক্লুসিভলি ভাবক মই এনেকে কোৱা নাই কি মই যোনটো কথা কম হেতুত আপোনালোকৰ কোৱেশ্চন কাৰেক্ট হ'বই হ'ব বাট যদি 10টা কোৱেশ্চন থাকে সায়েন্স এন্ড টেকৰ তো এটলিষ্ট 6-7 কোৱেশ্চনস হেনেকে সলভ হৈ যায় এটা বস্তু চাওক কি সাৰফেস এৰিয়া অফ দ্য লিকুইড ফাইন নরমালি ভাবি চাওক সাৰফেস এৰিয়া অফ দ্য লিকুইড কিয় মেটাৰ নকৰিব কম এৰিয়াত যদি লিকুইডটো আছে ইভাপোৰেশন হবৰ কাৰণে কম স্পেস আছে কনডেনসেশন হবৰ কাৰণে কম স্পেস আছে হয় নে নহয় তো হেতুৰ কাৰণে হেৰিটো সাৰফেস এৰিয়াটো মেটাৰ কৰিব লিকুইডটো কিমান গৰম হৈ মেটাৰ কৰিব আৰু তাৰ পিছত ওপৰত থকা হেৰিখিনি ধোঁৱাখিনি কিমান টেম্পাৰেচাৰ আছে হেতু মেটাৰ কৰিব ডেফিনেটলি মেটাৰ কৰিব ন হয় নে নহয় এজন নৰ্মেল আৰ্টছ ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্টৰ পইণ্ট অফ ভিউৰ পৰা মই ভাবিব কৈ আছো কি অকমান হলিওটো মেটাৰ কৰিব হয় নে নহয় অকমান হলিও নিচুকনি পৰিমাণত হলিওটো মেটাৰ কৰিব হয় নে নহয় তো এটা ইনক্লুসিভলি ভাবিব চেষ্টা কৰিলো আমি ইয়াৰে আনসাৰটো D for dog হয় আৰু যেহেতু কাৰেক্ট মাৰ্ক কৰিব দিছে গুটেকিটাই মেটাৰ কৰে ফাইন নেক্সট তো কি হয় one should not connect a number of electrical appliances to the same power socket not connect কিয় connect কৰিব নালাগে হেতু সুধিছে ঠিক আছে তো ইয়াৰে ভ্যালিড ৰিজনটো কি হয় আমাৰ আনসাৰটো B for ball হয় নাম্বাৰ 2 তোৰ কাৰণে হেতু এটা ভ্যালিড ৰিজন হয় কি আমি কিয় কানেক্ট কৰিব নালাগে ফাইন কি ইট উইল ড্যামেজ দ্য ডমেস্টিক ওয়ায়াৰিং ডিউ টু ওভাৰহিটিং হেতুৱে মেইন ৰিজন হয় মানে 1 আৰু 2 তো হেতু নট কানেক্ট কৰাৰ ভ্যালিড ৰিজন বুলি কোৱা হোৱা নাই ৰাইট অলপ আপোনালোকে কনফিউজন হ'ব পাৰে কি নট কানেক্ট মানে নট কাৰেক্ট হেতুৰ মাজত কনফিউজ হ'ব পাৰে কি ভ্যালিড ৰিজন সুধি আছে আৰু নট কানেক্ট হোৱাৰ ৰিজনটো সুধি আছে সেইকাৰণে অলপ স্লোলি পঢ়িব অলপ স্লোলি পঢ়িলে বস্তুখিনি কম্প্ৰিহেন্ড কৰিব ইজি হৈ যায় ৰাইট ইয়াৰে আনসাৰ B for ball হয় and number 2 is right okay next আমাৰ কি হয় consider the following pairs of scientists and discoveries fine আমি সৰুৰ পৰা শুনি আহি আছো হয় নে নহয় ইয়াৰে আনসাৰটো আপোনালোকৰ D for dog হ'ব সৰুৰ পৰা আমি শুনি আহি আছো নে নাই কি কেপলাৰে কি কৈছে laws of planetary motion
ক্লাছ 6 7 8 আমি শুনিছো ষ্টৰিজ বহুত শুনিছো কেপলাৰৰ কথা আৰু গেলিলিও কি হয় গেলিলিও কি কৰিছিলে গেলিলিও মুনছ অফ জুপিটাৰ হেৰি কৰিছিলে হয় নে ডিস্কভাৰ কৰিছিলে দ্যাট ইজ ভেৰি পপুলাৰ নিউটনে হেলিঅ'চেন্ট্ৰিক থিয়ৰি কৰিছিলে জানো অফকোৰ্স নাই কৰা অফকোৰ্স নাই কৰা হয় নে নহয় নাম্বাৰ 4 টো আমি দেখা দেখি এলিমিনেট কৰি আছো তো তৃতীয়টো আমি A ফৰ এপল B ফৰ বল বা D ফৰ ডগ মাৰ্ক কৰিব লাগিব তো A আৰু B টো কিয় এলিমিনেট কৰি আছো বিকজ 1 আছে ল অফ গ্ৰেভিটেশন কি কপাৰনিকাছে কৰিছিলে ইয়াতে এই চাৰিটাৰ ভিতৰত সবতকে বেছি পপুলাৰ কোনটো হয় নিউটন হয় ন নিউটন হয় আমি সবেই জানো কি আইজাক নিউটন স্যার আইজাক নিউটন এপল পৰা ষ্টৰিটো সবেই জানো হয় নে নহয় তো সেইটো যে গ্ৰেভিটি হয় আমি জানো সেইটো গ্ৰেভিটি হয় মানে কপাৰনিকাছ নহয় ন নহয় ন হলে আমি জানিলোহেঁতেন হয় নে নহয় তো ডেফিনেটলি 1 আৰু 4 টো ৰং হয় তো তেতিয়া 2 আৰু 3 টো ৰাইট হয় ডি ফৰ ডগ হয় ৰাইট তো দিস ওয়াজ আনাদাৰ আনপ্ৰেডিক্টেবল কুৱেশ্যন কি হল আমাৰ এইটো শক এবজৰ্ভ কৰাৰ পটেনশিয়েলটো চেক কৰিবৰ কাৰণে ইনক্লুড কৰা হৈছে হয়নে থাৰ্ড কুৱেশ্যন হয় এইটো গ্ৰাফৰ কুৱেশ্যন আমিতো কেতিয়াও এক্সপেক্ট কৰা নাই আহিব বুলি ৰাইট ইয়াৰে আনসাৰটো কি হয় সি হয় বি ট্ৰেভেল ফাষ্টাৰ দেন এ থ্ৰু আউট ঠিক আছে ইয়াৰে এক্সপ্লেনেশ্যনটো আপুনি এড কৰা আছে তো আপোনালোকে চাব পাৰে এইটো ওকে নেক্সটটো কি হয় 82 solutions are of many types consider the following types of solutions with an example each okay তো ইয়াতে আমাৰ আনসাৰটো বি ফৰ বল হয় ফাইন solid and liquid brine হয় correct হয় solid and solid brass হয় solid and solid brass হয় that is very at least বাকি এটাও নাজানিলে ব্ৰাছটো যে solid and solid হয় সেইটো অলপ সিম্পল হয় এইটো at least জানাটো অলপ পসিবল আছিলে ঠিক আছে নাম্বাৰ 3 টো মানে ডেফিনেটলি আনসাৰৰ পাৰ্ট হ'ব লাগিব মানে বি চি ডিৰ ভিতৰত এটা মাৰ্ক কৰিম ফাইন এণ্ড লিকুইড ইন লিকুইড নহয় কোকা কোলা ইজ এ কাৰ্বনেটেড ড্ৰিংক হয়নে নহয় দ্যাট ইজ ৱাই নাম্বাৰ 4 ইজ নট দ্য ৰাইট আনসাৰ আৰু বি ফৰ বল মানে 2 আৰু 3 ৰাইট হয় ওকে ফাইন নেক্সটটো কি হয় গ্লুকোজ গ্লুকোজ ইয়াৰে আমাৰ আনসাৰটো কি হয় কি আমাৰ আনসাৰটো এ হ'ব হয় নে নহয় ইয়াতে 1 3 and 4 ৰাইট হ'ব আৰু যিহেতু কাৰেক্ট সুধিছে আমি সৰু থাকোতে গ্লুকোজৰ চেইন বিলাক ড্ৰ কৰিছিলো CHOO বহুত ড্ৰ কৰিছিলো আমি ক্লাছ 9 10 11 যাৰ যাৰ আপোনালোকৰ সায়েন্স বেকগ্ৰাউণ্ড আছিলে তো গ্লুকোজৰ চেইন বিলাক আমি খুব কমন আছিলে সেইটো সময় তো CHO ডেফিনেটলি থাকিব আৰু ইয়াতে নাইট্ৰজেনটো নাথাকে ৰাইট তো আমাৰ আনসাৰটো কি হ'ব ইয়াতে A for apple so sugar loosely refers to basic carbohydrates that contains three basic elements carbon hydrogen and oxygen ঠিক আছে সায়েন্স এণ্ড টেকৰ কুৱেশ্যন এবাৰ খুব আহা দেখা গৈছে হয় নে চ' অলপমান এলাৰ্ট হৈ যাব লাগিব কি সায়েন্স এণ্ড টেকৰ ন একদম বেচিক বস্তু কষ্টিক সোডা কি হয় বেচিক সোডা কি হয় ঠিক আছে সোডা বিলাকৰ তাৰপিছত প্লাষ্টাৰ অফ পেৰিছৰ কম্পজিশ্যন কি হয় বেচিক যোনখিনি আপোনালোকৰ CGL-ত আহে বা CHSL-ত আহে অলপ সিমানখিনি বস্তু অকমান পঢ়িব আমি আৰম্ভ কৰিব লাগিব নেক্সট প্ৰিলিমছৰ কাৰণে ওকে ফাইন নেক্সট কুৱেশ্যনটো কি হয় যিহেতু কাৰেক্ট সুধিছে ইয়াতে দুইটা কুৱেশ্যন অপশ্যন কাৰেক্ট হয় Right? Assam was formed in Chief Commissioner's Province 1874 এইটো লাষ্ট ইয়াৰ APSC PYQ এই স্টেটমেন্টটো আহিছিলে এই ইয়াৰটো দিয়া আছিলে সেই বছৰ ফাইন দিস ইজ দ্য ৰাইট স্টেটমেন্ট সেকেন্ডটো কি সুধা হৈছে Assam was declared as a governor's province in 1921 এইটোত অলপ কনফিউজন থাকিব পাৰে but this is also a right statement আৰু next timeৰ কাৰণে now we will have to remember it okay we will have to remember it so C টো আমাৰ right হয় both 1 and 2 okay next টো কি হয় নেক্সটটো আমাৰ ইন্টাৰিম বাজেটৰ কথা সুধিছে বাজেটটো আমাৰ কাৰেণ্ট এফেয়াৰ্সৰ পাৰ্ট হয় হয়নে কি কৈছে থ্ৰী ইকনমিক ৰেলৱে কৰিডৰ্স আইডেন্টিফাইড আন্ডাৰ PM গাতি শক্তিৰ কুৱেশ্যন সুধিছে বিকজ খুব নিউজত আছে গাতি শক্তি খুব নিউজত আছে হয়নে নহয় বহুত কেইটা ডিপাৰ্টমেণ্টেল এক্সামত এই যোগী ঘোপাৰ যোনটো মাল্টি মডেল লজিষ্টিক পাৰ্ক হয় সেইটো PM গাতি শক্তিৰ পাৰ্ট হয় নে নেশ্যনেল হাইৱেজ মিছনৰ পাৰ্ট হয় নে সঘনে সোধা দেখা গৈছে ত দিছ কুৱেশ্যন ৱাজ ভেৰি assume that this question should be there on the paper কেনেকে আহিব সেইটো প্ৰেডিক্টেবল নাছিলে কিন্তু পেপাৰ কাটা সেই ডিপাৰ্টমেন্টেল কুৱেশ্যন কিখনত যিহে আছিলে অলপ থুলমুলকে আইডিয়া আছিলে কি এই কুৱেশ্যনটো আহিব লাগে ৰাইট ইয়াৰে আমাৰ আনসাৰটো কি হয় সি হয় মানে যেহেতু কাৰেক্ট সুধিছে 1 3 আৰু 4 সুধিছে হয় ওকে তো মানে নাম্বাৰ 2 is definitely not right মানে rural roll connectivity is not right নেক্সট টাইমৰ কাৰণে আপোনালোকে এইটো আৰু এইটো এতিয়া আমি জানিব লাগিব হয়নে এই কুৱেশ্যনটো আমাৰ হেৰিত সাধনা টেষ্ট সিৰিজত বা ক্লাছত ডিসকাস কৰা যদিও নাছিলে বাট ইয়াতে এটা এক্সপ্লেনেশ্যন আছে আপোনালোকে can go through it okay fine next আমাৰ কি কুৱেশ্যন হয়
which of the following best describes the aim of Green India Mission? Right? Etu eta UPSC PYQ exact copy হয় এটা ওয়ার্ডও চেঞ্জ করা নাই এটা ডটও চেঞ্জ হোৱা নাই okay fine তো ইয়াতে ফার্স্ট আৰু সেকেন্ড স্টেটমেন্টটো absolutely wrong হয় I have forgotten কি কোন বছৰৰ হয় 2018-19 আপোনালোকে চাব পাৰে তাতকে এক দুই বছৰ এফালে এফালে হ'ব পাৰে but these two statements are definitely wrong এই কোৱেশ্চনটো if you would have gone through a PYQs of UPSC ন মই কৈছিলো ডিপাৰ্টমেন্টেল এক্সামত exact কপি কৰিছে এটা ডটও চেঞ্জ কৰা নাই ফাইন তো এই কোৱেশ্চনটো না এটা ডটও চেঞ্জ হোৱা নাই ইয়াৰে আনসাৰ C for cat হয় okay this is another repeated question jar answer A hoy fine aru etu around 2017-18 or timer hoy international accounting for government and business year to ifal hobo pare mur but this is a repeated question fine yare answer to A for apple hoy amar sadhana test series etur question include kora hoisile okay fine next আমার কি question সুধিছে কি following faunas are found in north east India কোনটো কোনটো হয় লাইন টেল মাকাও ক'ত পোৱা হয় ওয়েস্টার্ন ঘাটত পোৱা হয় isn't it তো definitely 4 টো definitely আমি কাটি দিলো তো আমাৰ কি A B আৰু C টো থাকিলে হয় তো টকি গেকো রেড পান্ডা আৰু হলক গিবন তিনটায়ে হয় এইকিটা আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ পাৰ্ট হয় তো আমাৰ আনসাৰটো কি C for cat হয় আৰু এটোৰ বিষয়ে question কি আছিলে হেৰিত আমাৰ সাধনা টেষ্ট সিৰিজত ইনক্লুডেড আছিলে ফাইন নেক্সট কি ন্যাশনাল পাৰ্কৰ ওপৰত কোৱেশ্চন হয় খুব এক্সপেক্টেড আছিলে ন্যাশনাল পাৰ্ক ওয়েটল্যান্ডস এইবিলাকৰ ওপৰত কোৱেশ্চন সঘনে সোধা হয় হয়নে নহয় পালা ওয়েটল্যান্ডসৰ বিষয়ে লাষ্ট প্ৰিলিমছত সোধা হৈছিলে isn't it ইয়াতে আমাৰ আনসাৰটো কি হয় D for dog হয় যেহেতু কাৰেক্ট সুধিছে তো কি হ'ব কি গোটেই কিটাই আমাৰ কি হয় ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হয় ঠিক আমাৰ সাধনা টেষ্ট সিৰিজত এটা ক্লোজ কোৱেশ্চন সোধা হৈছিলে ফাইন ওকে নেক্সট কি হয় আমাৰ protection of wildlife comes under which of the following in the constitution of India right তো এনেকুৱা কোৱেশ্চন বিলাকত কি হয় এটা ট্ৰিক কি আমি অলপ ইনক্লুসিভলি চাব লাগে right ফান্ডামেন্টাল ডিউটিজত আছে ডাইৰেক্টিভ প্ৰিন্সিপালত আছে 7th schedule-তো আছে right তো ইয়াতে 1 2 and 3 হয় তো D for dog is the right answer আমাৰ সাধনা টেষ্ট সিৰিজত এটা অলপ ৰিলেটেড কোৱেশ্চন আছিলে ডাইৰেক্টিভ প্ৰিন্সিপালৰ পাৰ্ট হয় নে নহয় তাৰ পিছত সেকেন্ড এমেন্ডমেন্টত ওয়াইল্ড লাইফ এন্ড বাৰ্ডস ট্ৰান্সফাৰ্ড ফ্ৰম ষ্টেট টু কনকারেন্ট লিষ্ট অলপ আপোনালোকৰ আইডিয়া হৈ গ'ল আৰু আৰ্টিকেলটোৰ বিষয়ে ক্লাছতো ডিসকাস কৰা হৈছিলে right okay next to আমাৰ কি হয় what is the name of the feature that allows organisms to survive in the conditions of their habitat তো ইয়াৰে আমাৰ আনসাৰটো কি হয় adaptation হয় right so this was a on the spot কৰিব লগা question হয় because আপোনালোকৰ এই adaptive variation আৰু adaptationৰ মাজত confusion হ'ব পাৰে মই মানি লৈছো আছে তো এইখিনিত আপোনালোকৰ উপস্থিত বুদ্ধিৰ ভিত্তিতে আপোনালোকে এটো আনসাৰ ডিৰাইভ কৰিব যদি পাৰে very well and good have done please applaud yourself যদি আপোনালোকে adaptationটো add কৰিব পাৰিছে okay next কি হয় আচ্ছা এজাৰ ৰিপৰ্টৰ কথা সুধিছে প্ৰথম এনজিও হয় নে লাষ্ট 2-3 বছৰৰ পৰা আমি শুনি আহিছো অলৱেজ ইন নিউজ isn't it তো ইয়াৰে কারেক্ট আনসারটো কি হয় C হয় মানে 1 and 3 is correct মানে আমাৰ 2 and 4 is not correct মানে এই যিখিনি verbose include কৰা হৈছে percentage of youth not enrolled in any form of formal education it's not right আৰু was true definitely this is also not right okay 1 and 3 is right report founded 14 to 18 years আৰু for discontinuing education almost attributed to family constraints that is right এনেকুৱা এটোৰ বিষয়ে আমাৰ নোটছটো আছিলে কারেন্ট এফেয়ার্সৰ নোটছত ইন কৰা হৈছিলে in a বিষয়ে sorry এই হেৰিটোৰ বিষয়ে this about this report it was included এজাৰ প্ৰথমৰ ৰিপৰ্টখনৰ বিষয়ে ইনক্লুড কৰা হৈছিলে নেক্সট কি হয় ভীমবৰ দেউৰী a prominent leader ফাইন ইয়াতে আমাৰ দুইটা স্টেটমেন্ট ৰাইট হয় ফাইন he opposed the Muslim League's conspiracy to include Assam in a grouping plan with Bengal that is right fine আৰু Bhimber Deori supported a proposal for a separate electorate for the tribal people for strengthening the rights of indigenous communities fine এটা বস্তু চাওক এই যে সেপারেট ইলেক্টৰেটটো যদি সাপোর্ট নকৰিলে হয় পেপাৰ কাটা মানুহজনে মানে এই স্টেটমেন্টটো বনাবৰ কাৰণে কি কৰিব লাগিব মই এনেকুৱা এটা বস্তু বিচাৰিম যোনটো বস্তু ভীমবৰ দেউৰীয়ে এলাউ কৰা নাছিলে আৰু তাৰ ওপৰত মই কোৱেশ্চন বনাম ভেৰি ডিফিকাল্ট ন আপোনালোককে ভাবি চাওক এতিয়া যদি এটা কোৱেশ্চন বনাব দিয়া হয় আপোনালোকে এটা এজন মানুহৰ বিষয়ে সাপোজ কোৱেশ্চনটো সুধিম বুলি ধৰি লৈছে এতিয়া আপোনালোকে বিচাৰিব কেনেকে কি সেই মানুহজনে কি বস্তু কৰা নাই হেতু মই কোৱেশ্চনত সুধিম বুলি difficult to do no হয় না নহয় so he must be related to this only then this question can be asked
বুজি পাই আছে কথাটো মানে হ'ব পাৰে সেইটো পসিবল হয় কি কোনোবাই যদি পেপাৰ কাটা মানুহজনে যদি বহুত কষ্ট কৰিম বুলি ধৰি লৈছে ফাইন কিন্তু বাকি কিটা কোৱেশ্চন দেখিতো লাগা নাই কি সিমান কষ্ট কৰা হৈছে তো definitely so this statement was also right এটো মই ভাবিব কেনেকে লাগে মই অলপমান কৈ দি আছো মই কোৱা নাই কি এটোত আপোনালোকৰ একদম সঠিককে ৰাইট হ'বই বুলি ফাইন গুটেই কিটা কোৱেশ্চন ৰাইট হ'ব বুলি মই কোৱা নাই কিন্তু এটা probability বাঢ়ি যায় কি হেনেকে ভাবিলে অলপ বেছি আপোনাৰ you might get more questions right okay so C next to game match the following dances form with their corresponding communities of Assam ঠিক আছে আকৌ আসামৰ art and culture ওপৰত question ইয়াতে D for dog is the right আৰু আমাৰ এটো included আছিলে সাধনা test series তো A for A to 2 হয় এটো সবতকে কমন হয় তো 50-50 তো definitely আহি গৈছে A for apple নহলে D for dog ৰ ভিতৰত এটা মাৰ্ক কৰিমে আৰু ইয়াতে D for dog is the right one okay fine next কি হয় which of the following pairs is the incorrectly matched okay fine very easy question I would consider this as a easy question number C to right hai number 3 to nohoy constitutional body of course we know it hai na reserve bank of india statutory body hoy securities to kiman around 1990 1992 hoisile statutory body hoy finance commission constitutional body hoy article 280 we are talking about so C for cat aru etu amar included asle aru class to discuss kora asile okay next is which of the following groups of places are located on the northern bank of Brahmaputra? Fine. Very nicely curated question হয় ইয়াৰে answer 3 আৰু 4 হয় ফাইন অলপমান common sense অলপমান আইডিয়া থাকিলে আমি এটো কৰিব পাৰিম অকমান যদি অসমখন ঘূৰিছো আমি অকমান যদি আইডিয়া আছে কি কোনটো এৰিয়া ক'ত আছে কিমানখিনি দি এই কোৱেশ্চনটো হৈ যায় next to match the following personalities fine list 1 আৰু list 2 fine এই কোৱেশ্চনটো ন এনেকুৱা এটা কোৱেশ্চন একদম exact এটা ডিপাৰ্টমেন্টাল এক্সামত দেখা গৈছে ফাইন ইয়াৰে আমাৰ আনসাৰটো D for dog হয় মানে A to 3 হ'ব আনন্দৰাম বৰুৱা বন কোঁৱৰ হয় B to 1 হ'ব পৰ্বতী প্ৰসাদ বৰুৱা গীতি কবি বুলি কোৱা হয় আৰু তাৰপিছত C to 2 হ'ব বিষ্ণুৰাম মেধি is লহা মানৱ and D to 4 হয় হেমচন্দ্ৰ বৰুৱা was ত্যাগবীৰ okay এনেকুৱা এটা কোৱেশ্চন যেহেতু ডিসকাস কৰা আছে অলপমান নেক্সট এক্সামৰ কাৰণে বা নেক্সট ডিপাৰ্টমেন্টাল মানে অকমান চাই লব আৰু কিবা কিবি আৰু এক্সট্ৰা আপোনালোকে দুটা এটি জানিব যদি পাৰি জানিব চেষ্টা কৰিব নেক্সট কি হয় ই ৰূপীৰ ওপৰত কোৱেশ্চনটো আছে ফাইন ই ৰূপীৰ ওপৰত যোনটো কোৱেশ্চনটো আছে ইয়াৰে কাৰেক্ট আনসাৰটো কি দিয়া হৈছে এপিএসসি আনসাৰ কিৰ মতে 3 হয় কিন্তু এটোত অলপমান এম্বিগুইটি আছে হা জেনাৰেল যোনবিলাক আমাৰ সোর্সেস আছে এই পৰা সেন্ট্রাল ব্যাংক ডিজিটাল কারেন্সি হয় বুলি আমি ডিরাইভ কৰিব পাৰো তো এটো এটা মানে অলপমান কন্ট্রোভার্সিয়াল হয় কোৱেশ্চনটো তো আগলৈকে দেখা যাব কি কোৱেশ্চনটোৰ আনসাৰটো চেঞ্জ হয় নে নহয় যদি নহয় দেন সি টোৱে আনসাৰ হিচাপে আমি কনসিডাৰ কৰোঁ ৰাইট ওকে আৰু যেহেতু কাৰেক্ট সোধা হৈছে তো 4 টোৱে মোস্ট প্ৰবাবলি ৰাইট হ'ব লাগে বাট লেটস সি নাও what happens কি চেঞ্জ হয় নে নহয় okay next to কি হয় the proposed IMAC is expected to have multiple benefits খুব এটো expected question আছিলে যে IMAC ৰ ওপৰত question আহিবই ফাইন ইয়াৰে আমাৰ আনসাৰটো C হয় কাৰেক্ট হয় যে কাৰেক্ট যেহেতু সুধিছে 1 2 and 3 is correct ফাইন মানে 4 টো কাৰেক্ট নহয় ফাইন আৰু যেহেতু কাৰেক্ট সুধিছে আৰু অলপমান আপোনালোকে চাই ল'ব কি কোন ফালৰ পৰা কোনখিনিলৈকে কানেক্টেড হয় এই এৰিয়াখিনি চাব জাবেল আলী কানেক্ট হৈ আছে ৰিয়াদ কানেক্ট হৈ আছে হাৰাত কানেক্ট হৈ আছে ফাইন মুম্বাই কানেক্ট হৈ আছে হাইফা কানেক্ট হৈ আছে এই এৰিয়াখিনি চাব কান্ট্ৰি অকল কান্ট্ৰিটো নহয় এৰিয়াটোও চাব বিকজ এইটো খুবেই ৰিভলিউচনাৰী এটা প্ৰজেক্ট চলি আছে ওকে ফাইন এইটো আমাৰ ইনক্লুডেডো আছিলে আমাৰ প্ৰিলিমছ বুষ্টাৰ সিৰিজ আৰু কাৰেণ্ট এফেয়াৰ্ছত আৰু ইউ কেন গো থ্ৰু ইট right next question to কি হয় next question was another very beautifully curated question ইয়াৰে আমাৰ আনসাৰটো C হয় ঠিক আছে তো চিঠা জখলাটো আমি দৈ খাইয়ে থাকো হয় নে নহয় তো যে A টোৰ আনসাৰ যে 4 হয় ফাইন হেতুটো আমি জানিব লাগে হয় নে নহয় ফাইন আৰু তাৰ পিছত কি হয় B to 3 হয় হিলঘাট মানে নগাঁও হ'ব তাৰ পিছত কুলসি মানে আমাৰ কামৰূপ হ'ব আৰু সেমখৰ মানে ডিমা হাছাও হ'ব হয় নে very right okay okay Semkor village covered in Assam geography and prelims booster course fine okay ongoing developmental schemes বিলাকৰ বিষয়ে আসাম বাজেটৰ এখিনি ডিসকাস কৰা হৈছিলে কুলসি ৰিভাৰৰ কথা ডিসকাস কৰা হৈছিলে সাধনা টেষ্ট সিৰিজত okay so here we have come to the end of our analysis
আই হোপ ইউ লাইক ডেট আৰু আপোনালোকৰ যাতে এই এনালাইচিছটোৰ পৰা অকণমানো হেল্প হয় যাতে আগন্তৰ আহি থকা ডিপাৰ্টমেণ্টেল এক্সামখিনি বা সঘনে যোনটো আমাৰ APSC নেক্সট ইয়াৰ হ'ব সেইখিনিৰ কাৰণে যাতে আপোনালোকে অকণমান আইডিয়া পাইছে কোনটো ডিৰেকশ্যনত পঢ়িব লাগিব APSC PYQ খিনি মাষ্ট হয় তাৰপিছত APSC লাষ্ট 2-3 বছৰ পেপাৰখিনি এনালাইচিছ কৰা খুব দৰকাৰী হয় ৰাইট আৰু ডিপাৰ্টমেণ্টেল এক্সামৰ যিখিনি এক্সাম হৈ গৈছে 5-10খন পেপাৰ সেইখিনি খুব ইম্পৰ্টেণ্ট হয় তাৰ পৰা আমাৰ আপোনালোকৰ এটা বহুত ভাল পৰিমাণৰ কুৱেশ্যন কনভাৰ্ট হৈ গ'লহেঁতেন যদি এই ডিপাৰ্টমেণ্টেল কুৱেশ্যনখিনি সঘনে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিলেহেঁতেন বা এটলিষ্ট চাই গ'লহেঁতেন এবাৰ খুব হেল্প হ'ল থেংক ইউ